আশা কৰো মই এটা ভিজিবল হৈছো আপোনালোকে শুনিছে সকলো অডিও এন্ড ভিডিও ক্লিয়াৰ ৰাজলক্ষী জুৰি নিতা মহন্ত বহুত দিনৰ মই দেখিছো কেনেকুৱা ভাল নে নিতা ভিডিওটো লুটি খাই আছে তোমাৰ ভিডিওটো এনেকুৱা পঠালি হৈ আছে ওকে জুৰি কলিতা সকলোকে ধন্যবাদ জনাইছো আজিৰ সেশনটোত আপোনালোকে সময়খিনি মহামূল্যবান সময়খিনি মোক দিয়াৰ কাৰণে থ্যাংক ইউ আৰু মোক নিৰ্বাচন কৰাৰ কাৰণে থ্যাংক ইউ পুনম সংগীতা পাপুমণি ওকে অৰ্চনা মনিকা প্ৰণিতা দীপিকা বহুতে জয়েন কৰিছে আৰু মল্লিকা বহুত দিনৰ মূৰত হয়নে ওকে গ্ৰেট জাষ্ট আমি 1 মিনিট মান ৰৈ লৈছো অংকিতা দে কৰিশ্মা দীপিকা লোক আহিব পাৰে যদি সুবিধা হয় ভিডিও মোডলৈ আহিব পাৰে একো কথা নাই আজি নহওক আজি আমাৰ বিষয়টো আছে একচুয়ালি চক্ৰ হিলিংৰ ওপৰত হয়নে মোক বহুতে সুধিছে যে চক্ৰ হিলিং মানে ৰেকি নেকি একচুয়ালি ৰেকি বিষয়ে মই বিশেষ নাজানো গতিকে যদি আপোনালোকে কোনোবাই ৰেকি কৰে যদি মিল আছে মোক কাইন্ডলি কব ইয়াত কোনোবা আছে নি যিসকলে ৰেকি কৰে আছে যদি ওকে জুৰি ভেৰি গুড মই গম নাপাওঁ যদি সিমিলাৰিটি থাকে কাইন্ডলি চাট বক্স ইউজ কৰিবা যে এইটো মিল আছে কিন্তু মই ভালদৰে নাজানো একচুয়ালি ৰেকি মই গম নাপাওঁ আসলে আমি সকলোৱে জানো নহয় নে কি যে আমাৰ শৰীৰত এটা এনাৰ্জি সিস্টেম আছে যদি কওঁ মই এটা উদাহৰণ দিও যে ফেনখন যদি সুইচ দিয়া নহয় ইলেক্ট্ৰিচিটিটো যদি কাৰেণ্টৰ সুইচটো দিয়া নহয় ফেনখন চলে জানো সাউন্ড হয় না সিম্পি তুমি সাউন্ডটো চেক কৰি দিবা মই জাস্ট কৈ দিছো ৰব সাউন্ডটো একচুয়ালি জয়েন অডিও কৰিব লাগিব মই জাস্ট সিম্পি মেছেজ দি দিছো সিম্পি যিসকলৰ সাউন্ড অহা নাই ভিডিও কিবা প্ৰবলেম হয় তুমি তেওঁলোকক চাট বক্সত হেল্প কৰা ইয়াত চাট বক্সত টাইপ কৰিবা জয়েন কৰা আৰু চাট বক্সত টাইপ কৰিবা ঠিক ওকে আজি আমাৰ ইয়াতে আপোনাৰ ওয়াশিং মেচিন হওক মাইক্ৰোৱেভ ওভেন হওক ফেনখন হওক যদি আমি সুইচ নিদু তেতিয়া নচলে গতিকে আমাৰ বডিটো সকলো অৰ্গান ঠিকে থাকে আছে যদি আমাৰ এনাৰ্জি সিস্টেমটো নাথাকে আমাৰ ওয়াৰ্ক নকৰে আমি জীৱিত নহওঁ তয়ো পাৰিছে খুব সিম্পলি আৰু আমাৰ বডিয়ে কাৰেন্ট ক্ৰিয়েট কৰে হেতু কোনে কোনে জানে যে আমাৰ শৰীৰত যে বিদ্যুতৰ উৎপন্ন হয় আপোনালোকে কোনে কোনে পঢ়িছে বায়োলজিত কোনে কোনে পঢ়িছে যদি পঢ়িছে হাত দাঙক অলপ মনত আছে নে আগতে বায়োলজি পঢ়া 9th নে পাহৰিলে যদি কোনো কথা নাই কিন্তু আমাৰ শৰীৰে কাৰেন্ট ক্ৰিয়েট কৰে আমি যেতিয়া খাদ্য খাওঁ খাদ্যৰ পৰাও গৈ এটা এনাৰ্জি ক্ৰিয়েট হয় নহয় আমাৰ হাৰ্টটোৱে কাৰেন্ট ক্ৰিয়েট কৰে আমাৰ বডিত থকা পটাছিয়াম মেগনেছিয়াম অক্সিজেনৰ যিবিলাক মলিকুল সেইবিলাকে কাৰেন্ট ক্ৰিয়েট কৰে তাত থাকে ইলেক্ট্ৰন প্ৰটন সেলুলাৰ এনাৰ্জি ক্ৰিয়েট হয় গতিকে আমাৰ বডিত এক কাৰেন্ট আছে আৰু আমি যে এটো মানে কোনো ধৰণৰ ইমাজিনাৰি বস্তু নহয় আমাৰ এনাৰ্জি বডিটো এটো হল ফ্যাক্ট হয় আমাৰ বডিত অলৰেডি এনাৰ্জি আছে ধৰিব পাৰিছে সকলে যদি ধৰিব পাৰিছে বিগ থাম্বছ আপ এটা দিয়ক সিম্পলি মই যিমান পাৰো সৰলীকৰণ কৰিবলৈ ট্ৰাই কৰো যাতে আমি সকলোৱে ৰিলেট কৰিব পাৰো গতিকে আমি সেই এনাৰ্জি চেণ্টাৰটো সিস্টেমটোৰ ওপৰত ওয়াৰ্ক কৰিম আৰু ওয়াৰ্ক কৰিম আমি ফিজিক্যালি শাৰীৰিকভাৱে মানসিকভাৱে আৰু আধ্যাত্মিকভাৱে আমি অকল মেডিটেশন নহয় আমি কিছুমান যোগা কৰি আমি কাৰেন্টৰ ফ্লোটো আমি বৃদ্ধি কৰিম বডিত ধৰিব পাৰিছে আৰু আমাৰ যিবিলাক নেগেটিভ ব্লকেজ থাকে আমি হেবিলাক আমি আঁতৰ কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ যিটা চক্ৰ আছে আমাৰ একেবাৰে আমি আজি মূলধাৰা চক্ৰটোৰ ওপৰত ডিসকাস কৰিম যে মূলধাৰা চক্ৰ তাৰ পিছত আছে স্বাধিষ্ঠান তাৰ পিছত আছে মণিপুৰ চক্ৰ হাৰ্ট চক্ৰ অনাহত চক্ৰ ইয়াত আছে বিশুদ্ধি চক্ৰ আজ্ঞা চক্ৰ আৰু সহস্ৰ চক্ৰটো আমাৰ গাৰ পৰা আঁতৰত থাকে মানে তালুত থাকে গাৰ লগত টাচ হৈ থাকে কিন্তু অংগৰ ভিতৰত নাথাকে শৰীৰটোৰ ভিতৰত নাথাকে সেইকাৰণে বহুতে 7টা চক্ৰ নকৈ 6টা চক্ৰ হয় আৰু এইকিটা হৈছে আমাৰ সেন্টাৰ যিটো আমাৰ বডিত এনাৰ্জিটো সাৰ্কুলেট কৰে তাৰ মানে ধৰক আমাৰ এই সেন্টাৰ 7টা সেন্টাৰ আছে আৰু আমাৰ বডিত যৌগিক টেক্সটৰ মতে যে 72000 নাড়ী আছে 72000 চেনেল আছে যি যোগেদি আমাৰ এনাৰ্জি বিলাক সাৰ্কুলেট হয় আৰু যেতিয়া আমাৰ ডিজিজ হয় কোনোবা এটা ধৰক মোৰ মূলধাৰা চক্ৰত এনাৰ্জি বেছিও থাকিব পাৰে কমও থাকিব পাৰে দুইটা অপকাৰী বেছি থকাটো অপকাৰী আৰু মই যদি এনেকে চাও আপোনালোকলে চাইছো এনেকে ফলে মুলে চাইছো ঠিক আছে কনফিউজ নহব মানে এনেকে চাই আছো আপোনালোকলে ওকে যে
যদি আমাৰ শৰীৰৰ চক্ৰবিলাকত এনাৰ্জিবিলাক বেলেন্স নাথাকে আমাৰ বিভিন্ন ধৰণৰ শাৰীৰিক মানসিক সমস্যা হ'ব পাৰে আধ্যাত্মিক সমস্যা হ'ব পাৰে গতিকে আমি যোগা কৰি মাইন্ডফুল মেডিটেশন কৰি ব্ৰিডিং কৰি প্ৰাণায়াম কৰি আৰু আমাৰ থট প্যাটাৰ্নটো চেঞ্জ কৰি আমি এখিনি বেলেন্স কৰিব পাৰো সকলোৱে ঠিকে আছে বুজি পাইছে আৰু তাৰ লগতে এটা কথা আছে যিসকলৰ বহুত বেছি স্পিৰিচুৱেলিটিত বিশ্বাস কৰে যে আমাৰ মৃত্যুৰ সময়ত সাধাৰণতে কয় যে আমি কুণ্ডলিনী আমি জাগ্ৰত কৰিবলৈ ট্ৰাই কৰো কিয়নো মূলাধাৰ চক্ৰৰ পৰা এনাৰ্জি ফ্লোটো আমি ওপৰলৈ আনিবলৈ চাওঁ যাতে মৃত্যুৰ সময়ত আমাৰ যেটো স্পিৰিট হেতু ওপৰ ফালেদি ওলাই যায় মানে যদি আমাৰ এনাৰ্জি ওলাই যায় যৌনাংগদি ওলাই যায় যে আমি আফটাৰ মৃত্যুৰ পিছত মানে কোৱা হয় যে আমি এনিমেলস বা এনেকুৱা ধৰণৰ বেয়া ঠাইত জন্ম লওঁ সেইকাৰণে যোগীসকলে সব আফটাৰ লাইফ মই নাজানো মই যেটো যোগিক টেক্সটত পাইছো মই হেতু কৈছো যে আফটাৰ লাইফ যাতে আমাৰ মৃত্যুৰ পিছত যদি আমি ভাল ঠাই পাওঁ সেইকাৰণে যোগীসকলে ট্ৰাই কৰে যে এনাৰ্জিটো আমি ওপৰৰ ফালে ফ্লো কৰিবলৈ গতিকে আমাৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক দুইটা কথা থাকে আৰু আমাৰ এই ওপৰৰ যেটো চক্ৰ কনসিয়াসনেস সহস্ৰ চক্ৰ মানে হেতু আমি কি কৰো আমাৰ ইউনিভাৰ্সৰ যেটো কনসিয়াসনেস তাৰ লগত আমি মিলন কৰিবলৈ ট্ৰাই কৰো যে আপুনি ক'ব পাৰে ইউনিভাৰ্সৰ যেটো কনসিয়াসনেস এই পৃথিৱীখন বা বিশ্বব্ৰহ্মাণ্ড কেনেকৈ চলিছে তাৰ যেটো এনাৰ্জি সিস্টেম আপুনি ঈশ্বৰ বুলি কয় আল্লাহ বুলি কয় যিয়ে নকক সেই এনাৰ্জি সিস্টেমৰ লগত আমাৰ যেটো এনাৰ্জি সিস্টেম তাৰ মিলন কৰা যেটো মানে খুব সাধাৰণভাৱে আমি যোগা বুলি কওঁ যোগা মানে বাইণ্ড হয়নে মিলন যে আমাৰ কনসিয়াসনেস আৰু ইউনিভাৰ্সৰ কনসিয়াসনেসৰ মাজত কানেক্ট কৰা আৰু তাৰ কাৰণে আমাৰ এনাৰ্জিটো আমি কৰ পৰা লওঁ আমি পৃথিৱীৰ পৰা লওঁ আৰ্থৰ পৰা লওঁ আমি খাদ্য কৰ পৰা পাওঁ আহাৰ কৰ পৰা পাওঁ পৃথিৱীৰ পৰা পাওঁ পানী কৰ পৰা পাওঁ পৃথিৱীৰ পৰা পাওঁ নহয়নে উখা নিখা কৰ পৰা লওঁ আমি পৃথিৱীৰ পৰা লওঁ আমাৰ যেটো সিস্টেম পৰিবেশৰ পৰা লওঁ গতিকে সেই এনাৰ্জিটো আমি ওপৰৰ ফালে ফ্লো কৰি আমি কি কৰিব লাগে সহস্ৰ চক্ৰলৈ নি আৰু আমি ইউনিভাৰ্সৰ এনাৰ্জিৰ লগত আমি মিলন কৰাটো হৈছে আমাৰ যোগ সাধনাৰ একমাত্ৰ উদ্দেশ্য জাস্ট মই দুৱাৰখন খুলি আহিছো অকনমান গিভ মি মোমেন্ট মোৰ লৰাটো বাহিৰৰ পৰা আহিছে জাস্ট খুলি থৈ আহিছো ঠিক আছে ওকে ঠিক আছে নিশ্চয় আমি কথাটো পাতিলো যে আমি এনাৰ্জি সিস্টেমটো ওপৰলৈ আমি এনাৰ্জি লেভেলটো ফ্লো কৰা তাৰ কাৰণে আমাৰ প্ৰথম আমি ঠিক কৰিব লাগিব মূলধাৰ চক্ৰ ধৰিব পাৰিছে মূলধাৰ চক্ৰতে যদি আমাৰ এনাৰ্জিটো ষ্টাক হৈ যায় তেতিয়া কি হ'ব আমি আৰ্থৰ পৰা এনাৰ্জি লৈছো মূলধাৰতে বলে ব্লকেজ হৈ ৰৈ গ'ল তেতিয়াতো আমাৰ হেলথ ঠিক নহব ওপৰলৈ ফ্লো নকৰিব গতিকে মূল মানে হৈছে বেছ নহয় নে ৰুট চক্ৰ হিপা আমি যেতিয়াকে ঘৰ এটা বনাও আমি যদি ঘৰটো ওপৰলৈ তুলি থাকিব বিচাৰো কেবা মহলো কৰিব বিচাৰো আমি ডেফিনেটলি ফাউন্ডেশনটো আমি ঠিক কৰিম গতিকে আমিও আমাৰ হেলথটো আমাৰ স্পিৰিচুৱেল হেলথ আমাৰ মেন্টেল হেলথ আমাৰ ফিজিক্যাল হেলথ গোটেইখিনি ঠিক কৰিবলৈ হলে কি কৰিব লাগিব যে আমাৰ মূলধাৰা চক্ৰটো প্ৰথম কাম হৈছে মূলধাৰা চক্ৰটো এক্টিভ কৰা তাত যদি এনাৰ্জি এক্সেস হৈ আছে ডিসচাৰ্জ কৰা যদি লেস আছে চাৰ্জ কৰা কাইন্ডলি আপোনালোকে অডিও যেহেতু শুনিছে কাইন্ডলি অডিও এন্ড ভিডিও ক্লিয়াৰ বুলি মেছেজ দি দিয়কচোন চাট বক্সত তেতিয়া বুজি পাব তেওঁলোকৰ ফালৰ পৰা প্ৰবলেম টুকুৰাকি মানে দি দিয়ক কাইন্ডলি ঠিক আছে জাস্ট মই অকমান সময় ৰৈ দিছো কাৰণ মোৰ ডিস্ট্ৰেকশন আহি যায় ন মই শুনা নাই মোৰ ভিডিও অহা নাই মই আপোনালোক কথা কৈ থাকোতে কি হয় মোৰ আত হেৰাই যায় আৰু কথা আতটো হেৰাই গলে বহুত প্ৰবলেম হয় ওকে থ্যাংক ইউ সংগীতা থ্যাংক ইউ ওকলকে আৰু ইন্টাৰেস্টিং কি আমাৰ যে মূলধাৰা চক্ৰ যদি আনবেলেন্স হয় আমাৰ কেনেকুৱা প্ৰবলেম হয় আৰু আমাৰ মূলধাৰা চক্ৰটো ভৰিকিটা আমি হিপা বুলি ধৰো হিপায়ে আমাৰ বডিতে আৰ্থৰ পৰা এনাৰ্জি লয় সেইকাৰণে প্ৰথম কথা আমি ভালদৰে থিয় হ'বলৈ শিকা থিয় পাইছে ভালদৰে ষ্টেণ্ডিং আৰু যিসকলে মোৰ লগত বডি যোগা কৰিছে আমি বহুত গ্ৰাউণ্ডেড হৈ থিয় হ'বলৈ শিকাও প্ৰথম কামটো মল্লিকা আগতে কৰিছে নহয় নে মনিকাই ফেচ যোগা কৰিছে বুট কৰা বডি যোগা যিসকলে কৰিছে প্ৰথম ষ্টেপটো যে আমি থিয় হোৱা গ্ৰাউণ্ডেড হোৱা গতিকে আমি আজি থিয় হ'বলৈ শিকিম থিয় হোৱাটো ইমান ইম্পৰ্টেন্ট কথা আমি গম নাপাওঁ একচুৱেলি যে কিয়নো আমি এনাৰ্জি আৰ্থৰ পৰা লওঁ ভৰিকিটাই তাৰপিছত ৰুট চক্ৰলৈ আহে আৰু এই যে এনাৰ্জি ললো নাৰিছ হলো সেইটো হৈছে আমাৰ ফেমিনিন এনাৰ্জি
আৰু এই যে ষ্টেবিলিটি আমি এনাৰ্জিটো আনি ৰুট চক্ৰত দিলো ৰুট চক্ৰই আমাক কি কয় সেফ ফিল কৰায় ষ্টেবিলিটি দিয়ে সেইটো হৈছে আমাৰ মেস্কুলিন এনাৰ্জি পুৰুষ এনাৰ্জি আমি পুৰুষৰ ওচৰত যেনেকে আপুনি যদি নিজকে মহিলা বুলি ভাবে আমি এজন পুৰুষৰ ওচৰত আমাৰ হাজবেণ্ড বা এনেকুৱা ওচৰত আমি সেফ ফিল কৰো নহয় নে মেন্টেলি জাষ্ট জইন অডিও বুলি মই দিলো Okay. Okay, actually দুগৰাকী মানে শুনা নাই গতিকে আমাৰ কথাটো হ'ল যে কি আমাৰ কিন্তু প্ৰত্যেক মানুহৰে বডিত মেস্কুলিন এণ্ড ফেমিনিন দুইটা এনাৰ্জি থাকে আমি দুইটাকে বেলেন্স কৰা দৰকাৰ সেইকাৰণে মহিলাৰ শৰীৰত কেতিয়াবা মেস্কুলিন এনাৰ্জি বেছি হৈ যায় পিচিঅডি হয় না পিচিঅডি হওঁতে কি হয় মেল এনাৰ্জি বাঢ়ে আৰু তেওঁলোকৰ দাড়ি চাৰি ওলাবলৈ ধৰে আৰু সেইটো সময়ত আমি হৰমনেল থেৰাপি দিয়ে কিন্তু আমাৰ কথাটো হৈছে কি আমি হেবিলাক কথা যদি ইভেন আমি সেইকাৰণে যোগা কৰি পিচিঅডি ঠিক কৰিব পাৰো আমাৰ হৰমনেল সিস্টেমটো এনাৰ্জি সিস্টেমটো ঠিক কৰি গতিকে কি কৈ আছিলো যে আমাৰ যিটো আমি মাটিৰ পৰা আমি আৰ্থৰ পৰা যিটো এনাৰ্জি লওঁ নাৰিশিং এনাৰ্জি সেইটো হৈছে ফেমিনিন আৰু আমি এনাৰ্জিটোলৈ যেতিয়া ৰুট চক্ৰলৈ আহে ৰুটে আমাক ষ্টেবল হ'বলৈ শিকায় আমাক সেফ ফিল কৰিবলৈ শিকায় গতিকে ৰুট চক্ৰৰ মূল যিটো উদ্দেশ্য সেইটো হ'ল আমি সেফ ফিল কৰা আমি সুৰক্ষিত অনুভৱ কৰা যে আমি সুৰক্ষিত অনুভৱ কৰি আমি ওপৰলৈ গ্ৰ' কৰিব লাগিব কিয়নো আপুনি যদি সুৰক্ষিত অনুভৱ নকৰে আপুনি কেনেকৈ গ্ৰ' কৰিব আৰু কল্পনা আগতে কৈছিল তথাপি জইন কৰিছে আমাৰ বডি জোগাৰ সেশনত কৈয়ে থকা হৈছে তথাপি যে নহওক ৰিভাইজ হ'ব নহয় নে যে আমাৰ মাজত যে বহুত ফিয়াৰ থাকে ভয় থাকে সেই মূল কথাটো হ'ল যে আমাৰ ৰুট চক্ৰ যদি বেলেঞ্চ হয় মোলে বহুতে মেছেজ দিছে বাইদেউ মোক বহুত ভয় লাগে মই একেদিনাই ভয় আপোনালোকৰ শেষ কৰিব নোৱাৰো মই আপোনালোকক কি কৰিব পাৰো আভাস দিব পাৰো এনেকুৱা মোৰ শক্তি নাই মই পাৱাৰ নাই এনেকৈ দিদিম আৰু যে আপোনালোকৰ ভয় চয় দূৰ হৈ যাব মোৰ একো পাৱাৰ নাই মাত্ৰ মই আপোনালোকক জনাব বিচাৰো যে আমাৰ ৰুট চক্ৰত কি প্ৰব্লেম থাকিলে ভয় হয় আমি কেনেকৈ আমি তাক নাইকিয়া কৰিব পাৰো আৰু কেনেকৈ পিছত প্ৰচেছটো কিন্তু আপোনালোকে হাতত ল'ব লাগিব যিসকলে শ্বৰ্টকাট বিচাৰে কোনো শ্বৰ্টকাট নাই আৰু এগৰাকী অলপতে মোক মেছেজ দিছে মই চেক কৰিছো যে ৰিপ্লাই দিয়া নাই কাৰণ মই বহুত ফোকাস থাকো ক্লাছ এটাৰ কাৰণে বহুত ফোকাস হ'ব লগা হয় যে মোৰ এপ এটা ডাউনলোড কৰিবলৈ সময় নাই আপুনি ডাইৰেক্ট জুমত দিয়ক যদি মানুহৰ এপ এটা ডাউনলোড কৰিবলৈ সময় নাই নিজৰ হেলথৰ কাৰণে অকনমান মিনিমাম টাইম দিবলৈ সময় নাই কথাটো কৈছো বেটাৰ তেওঁ জইন নকৰা কিবা লাভ আছে জানো কওকচোন আপোনালোকে কওক যদি আমি হেলথৰ কাৰণে জীৱনত দিবলৈ সময় নাই তেন্তে নিদিয়ে ভাল মই ভাবো আমি কাৰণ যদি জীৱনত কিবা এটা সফল হ'বলৈ লাগে আমি এফৰ্ট আৰু টাইম আৰু এনাৰ্জি এই তিনিটা আমি দিবই লাগিব ধৰিব পাৰিছে আদাৰৱাইজ আমি কেতিয়াও সাকসেসফুল হ'ব নোৱাৰো গতিকে অসম্ভৱ কথা আমি সময় নিদিম আৰু আমি জীৱনত সফল হ'ম আমি সময় নিদিম আমি ভাল হেলথ এটা পাম আমি সময় নিদিম আমি পইচা ঘটিম সময় নিদিম ৰিলেশনশ্বিপ ভাল হ'ব ইম্পসিবল সময় আৰু এফৰ্ট এনাৰ্জি গোটেইখিনি আমি দিব লাগিব এতিয়া কথাটো হ'ল যে আমাৰ ফিয়াৰটো হৈছে আমাৰ ৰুট চক্ৰ আনবেলেন্স হোৱাৰ লক্ষণ আৰু ৰুট চক্ৰ বেলেন্স থকাৰ লক্ষণ হৈছে সেফ ফিল কৰা গতিকে আমাৰ যিসকলৰ ভয় লাগে আমি ভয় লগাৰ পৰা আমি যাব লাগিব সেফ ফিল কৰিবলৈ আৰু ফিয়াৰটো হৈছে ওৱান কাইণ্ড অফ এনাৰ্জি মই এচিটো অকমান উষ্ণতাটো বঢ়াই দিছো যে ফিয়াৰটো হৈছে আমাৰ এনাৰ্জি আৰু সেই এনাৰ্জিটো আমি এনাৰ্জি যেটো ডেষ্ট্ৰয় কৰিব নোৱাৰো নহয় শক্তি সংৰক্ষণতাৰ সূত্ৰ কাৰ মনত আছে ওদিছো লাজ নকৰিব কাৰণ আমি সব মহিলা যিসকল অলৰেডি পঢ়া শুনা একদম পাহৰি গল কিন্তু আমি শক্তি সংৰক্ষণতাৰ সূত্ৰ পঢ়িছিলো 9তে পঢ়িছিলো যে শক্তি ক্ষয় নাযায় নহয় নে শক্তি পৰিৱৰ্তন কৰিব পাৰি যিসকল টিচাৰ তেওঁলোকৰ নিশ্চয় মনত আছে আৰু মনত নাথাকিলেও লাজ নেপাব সকলোৱে ভাত পানী ৰান্ধি ল'ৰা ছোৱালী ঠিক কৰি নিশ্চয় কথা পাহৰাটো খুব স্বাভাৱিক কথা কিন্তু কথাটো হ'ল যে আমি মনত পেলোৱাটো দৰকাৰ মাজে মাজে যে আমাৰ সেই এনাৰ্জি গতিকে আমি ফিয়াৰটো নাইকিয়া কৰিবলৈ ট্ৰাই কৰিব নালাগে আমি ফিয়াৰটো কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব আমি সেফ ফিলিং কৰিব লাগিব ঠিকে আছে এডোখৰলৈকে সকলোৱে ক্লিয়াৰ হৈছে কথা বহুত ক'ব লগা হয়নে আশা কৰো ক্লিয়াৰ হৈছে গতিকে আমি এনাৰ্জিটো কৰিলো আৰ্থৰ পৰা প্ৰথম কথা আমি আৰ্থৰ লগত কানেকচন আৰু দেখিছে মই কাৰণে ইয়াতে হলু মিনি আৰ্থ এখন কটাইছো যিহেতু okay thank you
যে সৰু মিনি আৰ্টছ মানে যিহেতু মই লাহেকে মহানগৰীলৈ আহিলো আৰু মহানগৰীলৈ অহাৰ পিছত মোৰ এটা অনুভৱ হ'ল যে মই মাটিৰ পৰা একেবাৰে নাইকিয়া হৈ গৈছো আগতে মই যিটো ঘৰত আছিলো সেই ঘৰটো বাউণ্ডেৰী বহুত ডাঙৰ আছিলে বাহিৰত বহি ধুনীয়াকে চকীত বহি হাৱা খাই খাই কিতাপ পঢ়িব পাৰিছিলো আৰু এতিয়া যিটো ঘৰলৈ আহিলো ফ্লেটত এনেকুৱা মাটি নাই গতিকে মই ইভেন মই ৰেণ্টত আছো যদিও সেইকাৰণে মই টাব চাব লগাই মই অকমান মাটি চাটি লগাই ঘৰে ভিতৰে যিমানখিনি পাৰো বেলকনি চেলকনি অকনমান মাটি আৰু গছ-গছনি মানে ইনডোৰ প্লেন্ট যিহেতু মই আউটডোৰ প্লেনৰ কাৰণে মই টাইম দিব নোৱাৰো মই দিছো কাৰণ এইটো কানেকশ্যন আৰু আপোনালোকে সকলোৱে এটা হলো টাব ৰাখিব কাৰোবাৰ যদি একদম বিজি এই যে ৰাতিপুৱা মই শুই উঠিয়ে গছ কিছুপা চাওঁ অকনমান যদি শুকাই আছে পানী দিওঁ আপোনালোকে চাবচোন খুব মৰমেৰে আন্তৰিকতাৰে পানী দিব মাটিখিনি চুই যাব এটা কানেকশ্যন ফিল কৰিব আৰু আমি প্ৰথম কাম হৈছে কানেকশ্যন আৰু গ্ৰেটিটিউড আৰ্থৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ যে এই পৃথিৱীৰ পৰাই মই পাইছো পানী পাইছো বায়ু পাইছো খাবলৈ আহাৰ পাইছো গতিকে পৃথিৱীখনৰ প্ৰতি আমি কৃতজ্ঞতাটো আমাৰ ৰুট চক্ৰৰ বেলেন্সিঙৰ প্ৰথম কাম হৈছে পৃথিৱীৰ প্ৰতি কৃতজ্ঞ ঠিক আছে গতিকে জাষ্ট 1 মিনিট মৌন হৈ আপুনি প্ৰথমে কৃতজ্ঞ হওক পৃথিৱীৰ প্ৰতি আমি সকলোৱে চকু মুদিছো অকনমান সময়ৰ কাৰণে আৰু আপুনি প্ৰথমে উশাহ লওক আৰু নাকত ফিল কৰক নাকৰ ভিতৰত উশাহটো ফিল কৰক আৰু ধীৰে ধীৰে নিশাহ এৰক আৰু আপুনি টাচটো ফিল কৰক যদিও হ'ব পাৰে আপোনাৰ মজিয়াৰ টাচ হ'ব পাৰে ভৰিৰ তলুৱাখনে বা আপুনি যদি মেটত বহি আছে আপুনি মজিয়াৰ টাচটো ফিল কৰক আৰু আপুনি ভিজুৱেলাইজ কৰক পানী বায়ু ফল-মূল ধান খেতি পথাৰ সেউজীয়া শাক-পাচলি গোটেই পৃথিৱীখন ভিজুৱেলাইজ কৰক আৰু ধুনীয়াকে আপুনি ফিল কৰক এই পৃথিৱীখনে আপোনাক জীয়াই থাকিবলৈ দিছে গতিকে আপুনি অন্তৰে হৈতে গ্ৰেটিটিউড ফিল কৰক যে পৃথিৱীখনৰ প্ৰতি মই কৃতজ্ঞ মাদাৰ আৰ্থ কাৰণ আমি এনাৰ্জি পাওঁ প্ৰথমে পৃথিৱীৰ পৰা পৃথিৱীৰ পৰিৱেশ মণ্ডলৰ পৰা আমি বায়ু পাওঁ পানী পাওঁ এনাৰ্জি পাওঁ সব বহুত গ্ৰহত নহয় নে আমাৰ এই সৌৰজগতৰ বহুত গ্ৰহত এতিয়াও বাসপযোগী নহয় প্ৰাণী জীয়াই থাকিব নোৱাৰে গছ-গছনি নাই জীৱ জগত নাই প্ৰাণী জগত নাই আমি পৃথিৱীত আছো আমি খাবলৈ পাইছো বায়ু পাইছো পানী পাইছো মাটি পাইছো আপুনি কৃতজ্ঞ হওক আৰু ধুনীয়াকে উশাহ লওক ইনহেল কৰক ডিপ ব্ৰিডিং কৰক ধীৰে ধীৰে এক্সহেল কৰক আৰু লগতে আমি সব মল মূত্ৰখিনি ত্যাগ কৰো পৃথিৱীতে আমি এনাৰ্জি লওঁ আৰু আমাৰ লেতেৰাখিনি পৃথিৱীতে গতিকে চাওকচোন আমি কিমান কৃতজ্ঞ হ'ব লাগে আৰু আচলতে আমি আমাৰ নিজৰ বাসস্থানটো আমি ধ্বংস কৰো নহয়নে পৃথিৱীয়ে যে কেতিয়াবা বহুত দুখৰ ৰূপ লৈ ল'বই কিয়তে আমি বাসস্থান হয়তো আমি মানুহে এনেকুৱা জীৱ আমি মানুহে ইমান মূৰ্খ যি আমি নিজৰ বাসস্থানটো নষ্ট কৰো অন্য এনিমেলছে কেতিয়াও নকৰে আপুনি গ্ৰেটিটিউড ফিল কৰক আপুনি নিজে লাহে লাহে পৰিৱেশৰ প্ৰতি সচেতন হ'ব যেতিয়া আপুনি পৃথিৱীৰ প্ৰতি কৃতজ্ঞ হ'ব ইনহেল ডিপলি এক্সহেল এতিয়া লাহেকৈ চকু মেলক ওকে গ্ৰেট সকলোৱে ফিল কৰিলে যদি ফিল কৰিলে ধুনীয়াকে থাম্বছ আপ কৰক যে অন্তৰৰ পৰা আমি কিন্তু কাম কিছুমান অন্তৰৰ পৰা কৰা উচিত মেকানিকেলি নহয় আৰু এতিয়া মূল কথা হ'ল যে আমি আচলতে আমাৰ যে এই ভয় ভাৱটো বা আমি সেফ ফিলটো আমাৰ কেতিয়া ডেভেলপ হয় ইভেন আমি যেতিয়া গৰ্ভত থাকো তেতিয়া আমাৰ ৰুট চক্ৰটো ডেভেলপ হয় যদি কেতিয়াবা আমি আনৱান্টেড চাইল্ড হওঁ নহয় নে কেতিয়াবা এনেকুৱা হ'ল না দুটা ল'ৰা ছোৱালী হ'ল হঠাতে হৈ গ'ল বাচ্চাটো মাকে বিচৰা নাছিল দেউতাকেও বিচৰা নাছিল এই উপায় নাই আৰু বল থৈ দিলে নহয় নে আনৱান্টেড চাইল্ড একচুয়ালি ইমোশনালি সেই বাচ্চাটো ওকে নবনিতা মেবি আপোনাৰ নেটৱৰ্ক ইছ্যু আমাৰ ভালবা ঠিকে আছে নহয় নে ভিডিঅ সকলো ঠিক আছে এই লিভ কৰি ৰিজয়েন কৰিব নেটৱৰ্ক ইছ্যু হলে ঠিক আছে যে আমি যেতিয়া আনৱান্টেড চাইল্ড হয় গৰ্ভত ধাৰণ কৰাৰ পৰাই তেওঁ সেই ফিয়াৰটো ডেভেলপ হয় কাৰণ সেফ ফিল নকৰে
আৰু তাৰ পিছত আছে যেতিয়া আমাৰ কেয়াৰ টেকাৰ হে আমাৰ মাদাৰ হ'ব পাৰে আমি কাৰোবাৰ কাম কৰা মানুহৰ হাতত এৰি থৈ যাব পাৰো ধৰা হ'ল ভোক লাগিলে বাচ্চাটোৱে কান্দিলে সেই সময়তে যদি মাকগৰাকী বা কেয়াৰ টেকাৰ গৈ নেপায় পটি কৰিলে লেটাৰা হৈ আছে গৈ নেপায় কি হয় সেফ ফিলটো ডেভেলপ নহয় তেওঁলোকৰ ফিয়াৰটো ডেভেলপ হয় গতিকে আমাৰ যে মনত যে ফিয়াৰটো এতিয়া ডেভেলপ হোৱা নহয় আমি সৰুতে আমাক মা দেউতাই আমাৰ সব আমি গাঁৱৰ মানুহ আমাৰ মোৰ এতিয়া বহুত ফিয়াৰ আছিল সেইটো মই বহুত কষ্টৰে ভাৰ কৰিছো এতিয়াও আছে নথকা নহয় ৱৰ্ক কৰো যে আমাৰ গাঁৱৰ মহিলাবিলাকে কি কৰে নহয় নে তেতিয়া আমাৰ গাঁৱতো বহুত গাঁৱত আছিল কৰবাত খুৱাই থৈ দিয়ে কেঁচুৱাটো ঘৰৰ কাম কৰি থাকে এনেকুৱাও আছে কেঁচুৱা ঘৰত অকলে থৈ খেতি পথাৰলৈ যোৱা মহিলাও আছে উপায় নাই সাৰ্ভাইভ কৰিব লাগিব নহয় নে আৰু আমাৰ মাহঁতে সেইবিলাক নাজানে যে সেফ ফিল কৰিব লাগে ইভেন মই মোৰ সন্তানটো জন্ম দিওঁতেইতো গম পোৱা নাছিলো মই দেৰিকে গম পাইছো আপোনালোকেও হয়তো গম পোৱা নাছিলে গম পালেতো কেতিয়াও নকৰে নহয় জানো আমি সন্তানক কিমান কষ্টৰে লালন পালন কৰো কিমান কষ্টৰে ভাবো এই যে আমি কওঁ তই কিয় কনফিডেন্ট নহয় তই কিয় আত্মবিশ্বাস নাই আমি যে ল'ৰা ছোৱালীক গালি পাৰো আপোনালোকে পজ দিব ভাবিব সেই সময়ত আমি নিজে কি ভুল কৰিছিলো বা আপোনালোকে আগৰ সময়খিনি মনত পেলাবলৈ চাব আপোনালোকৰ মা দেউতাক গম পাব আমি ডেফিনেটলি অলপ হলেও নেগলেক্ট ফিল কৰিছিলো বিশেষকৈ চাওক প্ৰথম বাচ্চা হোৱাৰ পিছত সেকেন্ড বাচ্চা হোৱাৰ পিছত প্ৰথম বাচ্চাতে কিমান নেগলেক্ট ফিল কৰে এটা সময়ত লাহে লাহে তেওঁলোকৰ ফিয়াৰ ডেভেলপ হয় ইনচিকিউৰিটি ডেভেলপ হয় গতিকে আমাৰ ইনচিকিউৰিটি যে ফিয়াৰ ডেভেলপ হয় সেয়া বহুত ডিপাৰ লেভেলত আমি এদিনতে দুদিনতে এমাহতে দুমাহতে আমি শেষ কৰিব নোৱাৰো আমি তাৰ কাৰণে দীঘলীয়া প্ৰস্তুতি দৰকাৰ আৰু তাৰ কাৰণে আমি শাৰীৰিক মানসিক আৰু আধ্যাত্মিক গোটেই ধৰণে ৱৰ্ক কৰিব লাগিব ধৰিব পাৰিছে সকলোৱে আৰু ফিয়াৰ ডেভেলপ যে হয় মেক্সিমামৰ হয় কোনেনো ইমান অনবৰত সেফ ফিল কৰি থাকে অসম্ভৱ ন কাৰণ আমাৰ গ্ৰথ আপতে আমাৰ আপব্ৰিঙিঙতে অলপ প্ৰবলেমছ হৈ গৈছে অলৰেডি কাৰণ আমাৰ মা দেউতাও ইমান আধ্যাত্মিক স্পিৰিচুৱেলি এনেকুৱা নহয় বা ময়ো সন্তান জন্ম দিছো কিজানি সেইটো সময়ত মই কি কৰিছিলো মইতো এতিয়া ধৰক আমি অৱশ্যে বহুতেই কেয়াৰ লওঁ তথাপিও কামৰ সময়ত আমি কেনেকে বাৰ ৰিয়েক্ট কৰিছিলো সন্তানৰ ওচৰত আমিতো ইমান কনচিয়াছ নাছিলো বস্তুবোৰ নাজানিছিলো এতিয়াহে জানিছো গতিকে আমাৰ সন্তানৰ ফিয়াৰ ডেভেলপ হ'ব ইনচিকিউৰিটি ভৱিষ্যতে কি হ'ব মোৰ ফাইনেন্সিয়েল লছ হ'ব নেকি ফিয়াৰবোৰ এনেকুৱা নহয় যে বহুত ডাঙৰ ফিয়াৰ ৰিয়েল যিবোৰ ফিয়াৰ সেইটো নেচাৰেল ৰিয়েল ফিয়াৰৰ পৰা আমি জীয়াই থাকিবলৈ শিকো ধৰিব পাৰিছে আমি ভালকে গাড়ীখন ড্ৰাইভ কৰিবলৈ শিকাটো ৰিয়েল ফিয়াৰ কোনোবাই আহি যদি মোক খুন্দিয়াই দিয়ে সেইটো হৈছে ৰিয়েল ফিয়াৰ কিন্তু আপুনি যদি অনবৰতে ভয় খাই থাকে আপুনি যদি ভাবে এনেকে আজি মই বাহিৰলৈ ওলাই গৈছো মোৰ এক্সিডেন্ট হ'ব নেকি মই উভতি আহি পাম নেকি নহয় নে ল'ৰাটো বাহিৰলৈ ওলাই গৈছে আহি সেফ হ'বনে কৰবাত পঢ়াবলৈ পঠিয়াইছে আপোনাৰ অনবৰতে চিন্তা ছোৱালীজনী দিল্লীত আছে তাই ৰেপ হ'ল নেকি তাই আমুক হ'ল নেকি অনবৰত যে আমি ফিয়াৰ লৈ থাকো ইভেন ৰিলেশ্যনশ্বিপত ফিয়াৰ মোৰ হাজবেণ্ডে মোক এৰি দিব নেকি বেলেগৰ লগত এফেয়াৰ কৰিছে নেকি বা হাজবেণ্ডে ৱাইফৰ কথা ভাবিলে ফাইনেন্সিয়েল লছৰ ফিয়াৰ আজি মই বিজনেছটো কৰিছো এই মাহত মোৰ পইচা আহিছে অহা মাহত নাহিব নেকি ধৰিব পাৰিছে ফিয়াৰ বিলাক সেই ফিয়াৰ বিলাকো আমি আঁতৰাব লাগিব কিয়নো আমি কেনেকে গ্ৰ' কৰিম যেতিয়া আমি সেফ ফিল কৰিম আমি ঘৰটো কেতিয়া আমি ওপৰলৈ তুলিব পাৰো যেতিয়া আমাৰ ফাউণ্ডেশ্যনটো সেফ থাকে আমি ষ্ট্ৰং ফাউণ্ডেশ্যন এটা বিল্ড কৰো তেতিয়া আমি 10 মাহলীয়া 12 মহিলা আমি আকাশচুম্বী অট্টালিকা বনাব পাৰো গতিকে আমি গ্ৰ' কৰিবলৈ হ'লে স্পিৰিচুৱেলি ফিজিকেলি ইমোচনেলি ইভেন ফাইনেন্সিয়েলি গ্ৰ' কৰিবলৈ কি হ'ব লাগিব আমাৰ ফিয়াৰৰ বদলি আমি সেফ ফিল কৰিবলৈ শিকিব লাগিব আমাৰ এনাৰ্জিটো আমি কনভাৰ্ট কৰিবলৈ শিকিব লাগিব ধৰিব পাৰিছে সকলোৱে ক্লিয়াৰ সকলোৱে ওকে গ্ৰেট থেংক ইউ আপোনালোকে কোঅপাৰেট কৰিব তেতিয়া মই এনাৰ্জি পাওঁ নহয় নে এতিয়া আপোনালোকে মোৰ এনাৰ্জি হৈ আছে যিয়ে নহওক এতিয়া আমাৰ ফিয়াৰ যে আমাৰ যে এনাৰ্জি চিষ্টেমটো আনবেলেন্স হৈ আছে তাৰ লক্ষণ হৈছে ৰুট চক্ৰৰ কিছুমান মানুহ বহুত শকত থাকে ইণ্টাৰেষ্টিং তেওঁলোকে অভাৰ ইটিং কৰে ফিয়াৰটো অভাৰকাম কৰিবলৈ ধৰিব পাৰিছে ইমান ফিয়াৰ থাকে জীৱনলৈ ইমান ইনচিকিউৰ তেওঁলোকে ইমোচনেল ইটিং কৰিবলৈ ধৰে খাবলৈ ধৰে অভাৰ ৱেইট হয় আৰু সেইটো কি হয় এনাৰ্জি বৃদ্ধি হয় ৰুট চক্ৰত কাৰণ আপোনালোকক কৈছো যে ৰুট চক্ৰত এনাৰ্জি বৃদ্ধিটো আনবেলেন্সৰ লক্ষণ আৰু এনাৰ্জি কমাটো আনবেলেন্সৰ লক্ষণ কিছুমানৰ ৱেইট বেছি হয় আৰু ভৰিকেইটা বহুত হেভি হয় গধুৰ হয় ইভেন নিজৰ ভৰিটো দাঙিব নোৱাৰে যেতিয়া আনবেলেন্স হয় আৰু এবিধ আছে তেওঁলোক মানে পুৰা ওখ হৈ গৈ থাকে গাটো একদম কেটেঙা হয় ভৰিকেইটা অত্যন্ত কেটেঙা হয় তেওঁলোকে নিজৰ বডিটো কেৰি কৰিব নোৱাৰে
কিছুমানৰ ভৰিকিটা ইমান বুঢ়া হয় নিজৰ ভৰিকিটাকে মানে দাঙিব নোৱাৰে কিছুমানৰ ভৰিকিটা ইমান পাতল হয় তেওঁলোকৰ নিজৰ ভৰিয়ে নিজৰ শৰীৰটো কঢ়িয়াব নোৱাৰে ধৰি পৰিছে গতিকে আমি যদি বেলেন্স কৰো আমি ফিজিক্যালিও দেখিবলৈ ধুনীয়া হওঁ বডিটো বেলেন্স হয় আমি এতিয়া ধৰক যিয়ে নহওক কোন আছিলে জুৰি নহয় নে জুৰি আপুনি ৰেকি কৰা কিবা মিল আছে নে নাই নে বেলেগ সাববক্স দিয়কচোন লিখকচোন ওকে গতিকে আমি যিবিলাক য়োগা পজ কৰিম সেইবিলাক হৈছে চাৰ্জ কৰা ডিচাৰ্জ কৰা ধৰি পৰিছে যে আমাৰ যদি এনাৰ্জি বেছি আছে বেলেগ ওকে জৰি নো প্ৰবলেম যে আমাৰ যদি এনাৰ্জি বেছি আছে তাক আমি ডিচাৰ্জ কৰিম আমি আমাৰ বডিতে কৰিম কোনো কথা নাই আৰু যদি আমাৰ এনাৰ্জি কম আছে সেইটো আমি চাৰ্জ কৰিম আমি বেলেন্স লৈ আহিম সেইটো কিন্তু একেদিনাই নহয় লাহে লাহে হ'ব ধৰিব পাৰিছো সকলো গ্ৰেট এতিয়া সেইকাৰণে প্ৰথম কথা হৈছে ষ্টেবল হ'বলৈ শিকা আৰু এতিয়া আমি অকমান আভাস দিম যে আমাৰ বাকি চক্ৰকেইটাৰ লগত কি কি এলিমেন্ট জড়িত যে আমাৰ প্ৰথম যেটো ৰুট চক্ৰ তাৰ লগত আৰ্থ এলিমেন্ট জড়িত তাৰ পিছত যেতিয়া আমাৰ স্বাধিষ্ঠান চক্ৰৰ লগত আমাৰ ৱাটাৰ এলিমেন্ট আমাৰ আৰ্থৰ পৰা এনাৰ্জিটো ওপৰলৈ কেনেকৈ ফ্লো হ'ব আমাৰ যেতিয়া তাত ৱাটাৰ পৰিব ধৰিব পাৰিছে গছ এজোপা কেতিয়া গ্ৰো হয় তাত যেতিয়া ৱাটাৰ পৰে ওপৰলৈ গ্ৰো হয় গতিকে আমাৰ আৰ্থত যেতিয়া পানী পৰিব আমাৰ যেতিয়া আৰ্থ এনাৰ্জিটো আমি ডেভেলপ কৰিম আমাৰ স্বাধিষ্ঠান চক্ৰও বেলেন্স থাকিব লাগিব সেই ৱাটাৰ আমাৰ আৰ্থত পৰিব লাগিব গ্ৰো হ'ব মণিপুৰ চক্ৰ ফায়াৰ জুই লগত জুই আমাৰ পাৱাৰ ষ্ট্ৰেংথ কিবা এটা কৰাৰ ডিজায়াৰ ওকে নো প্ৰবলেম জুৰি কিবা এটা জীৱনত কিবা এটা এচিভ কৰা ডিজায়াৰ নিজকে প্ৰুফ কৰা ডিজায়াৰ শক্তি নহয় নে সেই বস্তুটো আছে আমাৰ মণিপুৰ চক্ৰ সোলাৰ প্লেক্সাছ যে মণিপুৰ চক্ৰ এক্টিভেট কৰে আৰু হাৰ্ট আমাৰ এয়াৰ আমাৰ সাৰ্কুলেট কৰিব লাভ কম্পেশন ভাল পোৱা সেইখিনি বিশুদ্ধি চক্ৰ আমাৰ কমিউনিকেশ্যন আমি কেনেকৈ কমিউনিকেট কৰিম সেইটো বিশুদ্ধি চক্ৰ তাৰ পিছত সাউন্ড যেটো কয় ইথাৰ ওকে আৰাধনা ভেৰি গুড সেইকাৰণে মই সুধিছো মই নাজানো কাৰণে কিমান কমন আছে মোক কেইবাগৰাকীও আজি পাৰ্সোনালি মেছেজ কি দিছিল নে মই কি একো গম নাপাওঁ গতিকে মই নাজানো আপোনালোকে ক'ব যে এইটো হৈছে আমাৰ কমিউনিকেশ্যন সাউন্ড হয় তাৰ পিছত হৈছে লাইট আমাৰ থাৰ্ড এৰিয়াটো হৈছে লাইট যে আমি ইউনিভাৰ্সৰ পৰা লাইট পালো গেলেক্সিৰ পৰা লাইট আৰু লাষ্টৰ হৈছে আমাৰ কনচিয়াসনেস থট গতিকে এই যে এনাৰ্জিটো সব আমাৰ প্ৰথমে ৰিজিডিটিৰ পৰা ওপৰলৈ আমি ফ্ৰী হৈ একেবাৰে ওপৰলৈ ফ্ৰী হোৱাটো গতিকে আমাৰ মুখ্যটো মানে ধৰিব পাৰিছে আমি যে যোগাৰ আমাৰ যেটো উদ্দেশ্য মই পাৰ্সোনালি মেকানিক্যালি ধুনিয়া ভাত একদমই গুৰুত্ব নিদিও হয় ফেস যোগা শিকাও বডি যোগা শিকাও তাত কিন্তু গুটেই বস্তুটো আমাৰ মূল কথাটো হৈছে মুক্তি হয় যে আমি ফিয়াৰৰ পৰা এই এনাৰ্জিটো ওপৰলৈ লৈ গৈ আমাৰ থট প্ৰসেসটো কনসিয়াসনেস আমি মুক্ত হলো গতিকে সেই এনাৰ্জিটো ওপৰলৈ লৈ যোৱাটো আমাৰ উদ্দেশ্য আৰু সেইটো কৰোঁতে আমি ফিজিক্যালিও ষ্ট্ৰং হওঁ দেখিবলৈ ধুনীয়াও হওঁ সব যিহেতু এইটো ৰুট চক্ৰ এনেকে যদি মাজত শিকাও কোনেও শিকিব নোৱাৰে ধৰিব পাৰিছে যদি আপুনি ৰুট ঠিক টকৰ ডাইৰেক্ট ঠাইৰে কেনেকে এক্টিভ হ'ব গম পাইছে এটা লং প্ৰসেস দেয়াৰ ইজ নো শৰ্টকাট কেনেকে থাৰ্ড এক্টিভ হ'ব যে আমি প্ৰথমে মাটিখিনি গলাই মেলি পানী দি পিনে তাক ওপৰলৈ এনাৰ্জিটো আনিহে থাৰ্ড চক্ৰ ঠিক হ'ব হঠাতে থাৰ্ড চক্ৰ ঠিক নহয় আমাৰ জীৱনৰ আটাইতকৈ প্ৰবলেমটো কি জানে আমি বহুত শৰ্টকাট বিচাৰো জীৱনত মানে মেগী খাই 2 মিনিটস মে মেগী খাই আমাৰ জীৱনটো ওকে নো প্ৰবলেম আজিটো টাইমিংটো কথা আছে আজিটো সম্ভৱ নহয় কাৰণ ইটো হিটোৰ লগত লিংক হয় যদি মই ইডক হৈ যায় নাজানো বুজিছো কিন্তু এটা যেহেতু আমাৰ যেটো সাবজেক্ট হেতু সাবজেক্টত আমি কথা পতাটো ভাল হ'ব ঠিক আছে আমি বেলেগ এদিন কোনোবা দিনা পাতিম মই মাহে এটা ফ্ৰী সেশন দিও তেতিয়া কোনোবা এটা সাবজেক্ট লও তেতিয়া আমি পাতিম আজি পাতিলে লিংক হেৰাই যাব আৰু আমি বস্তুবোৰ লিংক কৰাটো বহুত দৰকাৰ ঠিক আছে যেহেতু মই ইভেন মই ফেস যোগাটো সাকে আজি সময় নহব কাৰণ কথাখিনি আমি যদি বুজি নেপাও আমি একো অৰ্থ নাইকে হ'ব নহয়নে বা আমি এটো শিকিলাগো ফেস যোগা কৰিলো আমাৰ কি হ'ব কানেকশনটো গুছি যাব আমি বেলেগ এদিন কোনোবা দিনা কৰিম যিয়ে নহওক যে কলো আৰু যে আমাৰ কনসিয়াসনেসটো ওপৰলৈ নিয়া আৰু এতিয়া আমি অলপ ফিজিক্যাল যোগা কৰিম ভৰিকিটাই প্ৰথম গ্ৰাউন্ডিং হোৱা আৰু এনাৰ্জিটো আমি চাৰ্জ কৰা ঠিক আছে সকলো আৰু ঠিক আছে দেখাম ৰুট চক্ৰৰ এৰিয়াটো আৰু তাৰ আগতে মোৰ যিগৰাকী টিচাৰ
টিচাৰক আপোনালোকক দেখাওঁ আৰু মই তেওঁক প্ৰতি কৃতজ্ঞ হওঁ কিয়নো বহুত ইম্পৰ্টেণ্ট আৰু মই আপোনালোকক অকণমান শ্বেয়াৰ কৰি দেখাম মোৰ টিচাৰক ঠিক আছে যাৰ পৰা মই শিকিছো এই কোৰ্সটো আৰু আমি ভাবো আমি জীৱনত সকলোৰে প্ৰতি কৃতজ্ঞতা আপুনি যদি জীৱনত কিবা এটা কথা ডেভেলপ হৈছে আপুনি ভাবিব লাগিব যে আপুনি এই কথাটোত গুৰুত্ব দিব লাগিব যে আপোনাৰ জীৱনলৈ কিছুমান আপুনি কৃতজ্ঞ হ'বলৈ শিকিছে নাই সেইটো মূল কথা এক মিনিট ৰ'ব মই জাষ্ট উলিয়াইছো আৰু যাতে ওকে শ্বেয়াৰ কৰিব লাগিব আৰু তেওঁ প্ৰতি মই কৃতজ্ঞ হোৱাৰ পিছত আমি ফিজিকেল সেশনটো আৰম্ভ কৰিম এক মিনিট and she is 72 years old actually আৰু actually worldৰ টপ মোষ্ট আপোনালোকে নিশ্চয় দেখিছে এখেত হৈছে এডনা জুডিথ আৰু তেওঁ অলৰেডি 71 years old আৰু কিমান বয়সীয়া মানুহ কিমান জল্দি মুদৰ দেখিছে হয়নে দেখিলে ভাল লগা গতিকে তেওঁৰ প্ৰতি মই কৃতজ্ঞ এই খুবন ধুনীয়া কোৰ্সটো মই তেওঁৰ ওচৰত কৰিলো আৰু তেওঁ অলৰেডি 1952 নে কেতিয়া জন্ম হোৱা আৰু তেওঁ অলৰেডি 40 বছৰ স্পেশাল প্ৰেক্টিস যোগা টিচাৰ তেওঁ আৰু স্পেশাল প্ৰেক্টিস শিকায় তেওঁ চক্ৰ হিলিং যোগা দেখিনি তেখেতে শিকায় গতিকে মই তেখেতৰ ওচৰত কৃতজ্ঞ কাৰণ তেখেতৰ পৰা শিকি মই আপোনালোকক শিকাব পাৰিছো আৰু তেখেত বহুত ভাল বেষ্ট সেলিং বহুত কিখন বুক তেওঁ বেষ্ট সেলাৰ হৈছে গতিকে যিয়ে নহওক আপোনালোকে নিশ্চয় দেখি ভাল লাগিছে না মহিলা গৰাকী লেডি গৰাকী গতিকে আপোনালোকৰ যিসকলৰ এজ আছে কেতিয়াও নাথাব তেখেতে অলৰেডি তেখেতেও যোগা কৰি থাকে ইমান সুন্দৰ হেল্থ 71 72 years যিসকলে ভাবে 50 years হৈছে 60 years হৈছে মই বুঢ়া হৈ গলো আমি বয়সটো ধুনীয়া হৈ থাকিব পাৰো তেখেতে প্ৰমাণ নহয়নে 70 years to 71 72 টু মানুহে নিজকে ধুনীয়াকে কেৰি কৰিব পাৰে নিজকে সুন্দৰকে কেৰি কৰিব পাৰে আৰু আমি একচুয়ালি এজিংক আমি গ্ৰেসফুলি আকুৱাই ল'ব পাৰো যেতিয়া আমাৰ এজিংৰ লগত বিৰোধ নাথাকে আমি বহুত বেছি ট্ৰাই নকৰো বিৰোধ কৰিবলৈ আৰু তাৰ লগতে মই আৰু এটা কথা কওঁ যেতিয়া আমাৰ হাৰ্ট চক্ৰ আনবেলেন্স হয় কি হয় জানেনে হাৰ্ট চক্ৰ আনবেলেন্স হলে যে কিছুমানৰ ৰিলেশনশিপৰ প্ৰতি অনিহা একদম অনিহা আহে যেতিয়া হাৰ্ট চক্ৰ আনবেলেন্স হয় আৰু কিছুমানৰ কি হয় নহয় অনবৰ চেণ্টাৰ অফ এট্ৰেকচন যেতিয়া বহুত বেছি মানে হাৰ্ট চক্ৰত এনাৰ্জি বেছি হয় কিছুমান আছে নে যতে যায় চেণ্টাৰ অফ এট্ৰেকচন হ'বলৈ বিচাৰে হেতু হাৰ্ট চক্ৰ আনবেলেন্সৰ লক্ষণ আৰু কিছুমানে একেবাৰে মানুহৰ পৰা আঁতৰি থকা সম্পৰ্ক কৰিবলৈ মন নকৰা হেতু হৈছে হাৰ্ট চক্ৰ আনবেলেন্স গতিকে আমাৰ গোটেই চক্ৰবিলাকৰ ইভেন আমাৰ স্বাধিষ্ঠান চক্ৰ আনবেলেন্স এনেকুৱা যে কৈছিলো জুইচি ৱাটাৰ তেওঁলোকৰ মানে এনেকুৱা হয় না কিছুমান ইমান শকত হয় পেট বিলাক ন উলমি এফালেদি গুচি যায় যে গাটো বডিটো কেৰি কৰিব নোৱাৰে ঢিলা হৈ যায় জুইচি আৰু কিছুমানৰ কি হয় এই এৰিয়াটো বহুত ষ্টিফ হৈ যায় সেক্ৰেল চক্ৰ এৰিয়াটো বহুত ষ্টিফ হয় পিচিঅডি ডেভেলপ কৰা ইনফাৰ্টিলিটি ডেভেলপ কৰা ষ্টিফনেছ বেক পেইন সেইবিলাক হয় সেক্ৰেল চক্ৰৰ প্ৰব্লেমৰ কাৰণে গতিকে সব আমি যেতিয়া চক্ৰ বেলেন্স কৰিবলৈ শিকো হৰমনেল ইমবেলেন্স হ'ব পৰা আদিকাৰী ইমোচনেল ফিজিকেল স্পিৰিচুৱেল গোটেইখিনি আমি বেলেন্স কৰিব শিকো ধৰিব পাৰিছে গতিকে যিয়ে নহয় এতিয়া আমি সকলো থিয় হওঁ সকলো মেট আছে নে মেটৰ ওপৰত আছে নে ওকে সকলোৱে থিয় হওক আৰু আমি প্ৰথমে কৰিম ডিসচাৰ্জ আমাৰ সৰি চাৰ্জ কৰিম আৰু সব আমি ভৰি পতা মই আপোনালোকক প্ৰথমে ভৰি কেইটা দেখাই লৈছো কিয়নো বহুত আঁতৰলৈ গ'লে আপোনালোকে কেমেৰাটো ভালকে নেদেখিব পাৰে সব ভৰি পতা কেইটা আমি অকণ বহলকে মেলিছো দেখিছে আৰু গুৰুহা কেইটা অকণমান বাহিৰ ফালে দিওঁ আৰু বুঢ়া আঙুলি কেইটা অকণমান ভিতৰ ফালে মই যদি এইফালৰ পৰা দেখাওঁ গুৰুহা কেইটা অলপ বাহিৰ ফালে দিছো দেখিছে আৰু বুঢ়া আঙুলি কেইটা অলপ ভিতৰলৈ এতিয়া আমি কেনেকে নি বেণ্ড কৰিব লাগিব নি বেণ্ড কৰি ৰাখিব লাগিব আৰু ভৰি কেইটাই চাওক আপোনালোকে সকলোৱে থিয় হওক এনেকে ভালকে গ্ৰাউন্ডিং হওক নি স্লাইটলি বেণ্ড আৰু সব আমি নি কেইটা বেণ্ড কৰি ৰাখি এক্সাৰসাইজ এটা কৰিম আৰু আপোনালোকৰ ইয়াত সেন্সেশন ষ্ট্ৰং সেন্সেশন আহিব পাৰে এটো বহুত নৰ্মেল আৰু আপুনি ইকুৱেলি ওয়েট দিয়ক লেফট এণ্ড ৰাইট ইকুৱেলি ওয়েট ডিস্ট্ৰিবিউশন আৰু আপুনি প্ৰথম কাম হৈছে আৰ্থৰ লগত আপুনি কানেকশনটো ফিল কৰা আমি কি কৰিছো আমি root chakra balance ৰ কাম কৰিছো আৰ্থৰ লগত ষ্ট্ৰং কানেকশন ফিল কৰা
Just normal breathing কৰক কাণ হিচাপে ৰিলেক্স থাকে আৰু আপুনি চাওক আপোনাৰ অলৰেডি সেন্সেশন এটা আপুনি ফিল কৰিব বডি আমি যে কো ইনাৰ কাৰেন্ট আমাৰ বডি ইনাৰ কাৰেন্ট হৈছে এটা আপুনি ইনহেল কৰক আৰু ভৰিৰ ফালে মনটো লৈ যাওক এক্সহেল কৰক দেখিব আপুনি এটা ষ্ট্ৰং সেন্সেশন ফিল কৰিছে ইনাৰ কাৰেন্ট এটা সক আমি উশাহ লৈ লৈ আমি বহিম অলপ মই সাইডৰ পৰা দেখাম ইনহেল কৰিম আমি আঠু বেন্ড কৰিছো উশাহ লৈ লৈ এতিছে ভৰিটা এডজাস্ট কৰিছে এটা নিখা এৰি আপুনি নিখা এৰি ভৰিটা মজিয়াত প্ৰেছাৰ কৰি আপুনি প্ৰেছাৰ দিও মজিয়াত আৰু নিখা এৰি লাহে লাহে উঠিও কিন্তু সম্পূৰ্ণ আঠুকিটা ষ্ট্ৰেট কৰি দিম দেখিছে এগেইন ইনহেল কৰক আপুনি ষ্ট্ৰং সেন্সেশন ফিল কৰিব আৰু নিখা এৰিতে আপুনি ভৰিটা মজিয়াত পুশ কৰক এক্সেল কৰতে ভৰি পটাই খেলক আৰু লাহে লাহে আপুনি সম্পূৰ্ণ উঠিলে এগেইন ইনহেল Again, exhale कर भरी पटाय मजिया ठेसा दियो मনত राখিব भरी पटाय हेसा দি লাহে লাহে আৰু দেখিব strong sensation feel কৰিব সম্পূৰ্ণ straight কৰি নিদিব Again inhale কৰিছো দেখিছে bend কৰিছো নিখায়ৰ আপুনি ভৰি পটায় মজিয়া পুৰা হেসা দিব মই আঠখনে দেখাইছো মনটো ইউজ কৰিব লাগিব নিখায়ৰি উঠিয়া again last time এটাই উখাটো হোল্ড কৰিছো 5 কাউন্টৰ কাৰণে 1 2 3 4 5 এক্সেল কৰি ভৰি পটায় মজিয়া ঠেসা দিও গুৰুহা ভৰি পটায় নিখাই দি উঠিয়া আৰু আপুনি সেট কৰক এতিয়া আপুনি ভৰিটা আপুনি ষ্ট্ৰং ফিল কৰিব গ্ৰাউন্ডেড ফিল কৰিব আৰু লাহে লাহে সেট কৰক জুকাৰ ওকে গ্ৰেট সকলে ফিল কৰিলে সেন্সেশন এনেকুৱা সাইডত সকলে ফিল কৰিলে যদি কৰিছে আপুনি কাইন্ডলি থাম্বস আপ দিয়ক ওকে এতিয়া সক আমি এটো সার্চ কৰিলো আৰু আমাৰ কাৰণে কি যদি আমাৰ বডিত সাইজ বেছি হৈছে কম হৈছে আমি যেতিয়া দুইটা কৰো তেতিয়া ব্যালেন্স হ'ব গতিকে আপোনালোকে যদি ধৰিব নোৱাৰে যে মোৰ ৰুট চকত সাইজ বেছি আছে নে কম আছে বুজি পাইছে ইমান বুজাৰ কোনো প্ৰয়োজন নাই আমি যেহেতু দুই বিচ কৰিলো এতিয়া সক আমি ডিসচাৰ্জ কেনেকৈ কৰিম খুব সিম্পল আমি এনেকে শুই লৈছো কিন্তু আপুনি চকীত বহিও কৰিব পাৰিব এতিয়া আমি জাস্ট এনেকে টেপ আৰু ভাগৰ লাগিছে আমি কৰিব লাগিব ইন্টাৰেষ্টিং যে আপুনি এনেকে টেপ কৰক আৰু আপোনাৰ আমনি লাগি যোৱালৈকে আমনি মানে অকমানতে আমনি লাগিলে নহব কিছুমান মানুহৰ অকমানতে আমনি লাগে জাস্ট টেপ আৰু এনেকৈ টেপ কৰক ইছে ভাগৰ লাগিছে নে অলপ লাহে লাহে ভৰিকিটা আপোনাৰ কৰিব নোৱাৰা হৈ যেতিয়া আহিব লালকা বুলি কৰক ওকে গ্ৰেট তেতিয়া আপুনি আঠুকিটা লগ লগা অকণমান ৰিলেক্স কৰক আৰু এনাৰ্জি যেটো ফ্লো এটো ফিল কৰক deep breathing কৰক তেতিয়া আপোনালোকে সব কাটি হৈ উঠিব কেতিয়াও হঠাতে নুঠিব কাৰণ আমাৰ কঁকাল বিষ হয় আৰু এতিয়া আমি ৰুট চক্ৰটো আমি কেনেকৈ ফিল কৰিম যদি একচুৱেলি মই এইটো কুচন ৰাখিছো দেখিছে কুচন হলে সুবিধা হয় কুচনটো বহিলে যিকোনো কুচন মই আপোনালোকক যদি আপোনালোকৰ ওচৰত আছে কুচনটা লওক মই এটা বস্তু আপোনালোকক শ্বেয়াৰ কৰি লম দেখাই লম যে আমি সিটিং বনৰ ওপৰত বহিবলৈ শিকাটো দৰকাৰ ধৰক আপোনাৰ এনাৰ্জি লেভেল একেবাৰে জিৰো হৈ গৈছে আপুনি দিনটোত কেতিয়াবা কেনেকৈ আপুনি ৰুট চক্ৰ এক্টিভ কৰিব মই সেই বস্তু দেখাও তাৰপিছত আমি এটা মেডিটেশন কৰিম বডি যোগাখিনি কৰাৰ পিছত সিটিং বনৰ আমাৰ একচুৱেলি নিতম্বৰ যিটো হাড় সেই হাড় কেইডাল মই আপোনালোকক দেখাম ওকে গ্ৰেট আমি কেনেকৈ বহিব লাগে আমি সব থিয় হোৱাৰ এনাৰ্জিটো চালো নহয় নে এতিয়া ইয়াত আপোনালোকক দেখাম যে সকলোৱে দেখিছে পিকচাৰ দেখিছে এই হাড় কেইডাল দেখিলে নে আমাৰ নিতম্বৰ হাড় কেইডাল এইকেইডাল কি হৈছে সিটিং বোন
বুজি পাইছে সকলো দেখিছে সকলো যদি দেখিছে থাম্বস আপ দিয়ক এতিয়া আপোনালোকে যে বহিব যদি কুশনত বহিছে মানে ফিল কৰিবলৈ সুবিধা হয় কুশনত বহিলে সকলোৱে বহক আৰু সিটিং বন কিটালে সেই বন কিটালে মজিয়াত হেঁচা দিয়ক সেই বন কিটালে মজিয়াত হেঁচা দিয়ক সকলোৱে বহক আৰু অলপ সময় পিকচাৰটো দেখাই থৈছো আৰু তেতিয়া আমাৰ ৰুট চক্ৰটো হেঁচা পৰে প্ৰথম কাম মই এতিয়া ষ্টপ কৰি দিছো আপোনালোকে নিশ্চয় দেখিলে মই কেনেকৈ বহিছো যাতে আপোনালোকে ভালকে দেখে সৰু সৰু একচুয়ালি সৰু সৰু বেসিক কথা আমি জীৱনত বেসিক কথাবোৰ শিকি আগবাঢ়ি যাওঁ আৰু প্ৰথমে সদায় ধৈৰ্য থকা দৰকাৰ বেসিক কথাবোৰ শিকিবলৈ সব মই এনেকৈ বহিছো দেখিছে মই পিলৰ ওপৰত কিয় বহিছো বুজি পাবলৈ সুবিধা হয় এটা সিটিং বনে মই হেঁচা দিছো আৰু সিটিং বন যেতিয়া মজিয়াত হেঁচা দিব দেখিব আপোনাৰ বডিটো আপৰাইট হ'ব লিফট হ'ব চেষ্ট ওপেন হ'ব মানে চেক কৰক হেঁচা দিয়ক অটোমেটিক্যালি আপোনাৰ বডিটো আপৰাইট পজিচন যাব পেটটো ভিতৰলৈ টান খাব মই যদি এনেকৈ বহি আছো চেক কৰিব মই সিটিং বনত হেঁচা দিছো মজিয়াত লাহে লাহে দেখিছে এনেকৈ বডিটো আপৰাইট পজিচনে গ'ল আৰু যেতিয়া আপুনি সিটিং বনত হেঁচা দি বহিলে আপুনি এতিয়া চেক কৰক চকুগুদক আপোনাৰ জেনাইটেল আৰু এনাছৰ মাজৰ অংশখিনিত হেঁচা পৰিছে যিটো ৰুট চক্ৰ বেছ এৰিয়া আমাৰ আপুনি চেক কৰক গতিকে আমি সিটিং বনত হেঁচা দি বহিছো ৰুট চক্ৰত আমাৰ কি হৈছে হেঁচা পৰিছে আপুনি ফিল কৰক ফৰহেড ৰিলেক্স কৰি ফিল কৰক হেঁচাটো ফিল কৰক আমি কেতিয়াবা মজিয়াত ঘপককে ফিল কৰিব নোৱাৰো যেহেতু বিগিনাৰ্ছ লেভেলত যেতিয়া আপোনালোকে এডভান্স লেভেল হ'ব তেতিয়া আপোনালোকে মজিয়াটো ডাইৰেক্ট মজিয়াটো ফিল কৰিব এতিয়া আপুনি ফিল কৰক আৰু এতিয়া আপুনি কি কৰিব উশাহ যেতিয়া ল'ব যদি পিৰিয়ড হৈ আছে তেতিয়া নকৰিব আমি মূলবন্ধ অলপ ট্ৰাই কৰিম পিৰিয়ড হৈ থাকিলে কৰিব নালাগে আদাৰৱাইজ ইনহেল কৰিব আপুনি ভাবিব যে উশাহটো গৈ একদম এই ৰুট চক্ৰ পাইছেগে যিটো আপুনি হেঁচা খাইছে জেনাইটেল আৰু এটাছৰ মাজৰ এৰিয়াটো উশাহটো গৈ তালে পাইছে ইনহেল কৰক স্লোলি ইনহেল আৰু যেতিয়া নিশাহ এৰিব আপুনি চাওক আপোনাৰ ৰুট চক্ৰ ওপৰলৈ উঠিছে নিশাহ এৰিছে পেটৰ অৰ্গেন বিলাকো ওপৰলৈ উঠিছে আৰু আমি কি কৈছো এনাৰ্জিটো ওপৰলৈ আনিবলৈ ট্ৰাই কৰিছো মূলবন্ধ হোল্ড কৰক নিশাটো 5 4 3 2 1 ৰিলিজ আৰু আমি যেতিয়া মূলবন্ধ কৰো মূলবন্ধ আমাক বহুত হেল্প কৰে পাইলছ নাইকিয়া হোৱাত সহায় কৰে ইভেন আমাৰ কি ক্ষেত্ৰত সহায় কৰে মহিলাসকলৰ ইউট্ৰাছ এজিঙৰ লগে লগে বাহিৰলৈ ওলাই যোৱাৰ ক্ষেত্ৰত প্ৰব্লেমত হেল্প কৰে আমাৰ পেলভিক মাসুলটো ষ্ট্ৰং কৰে আমাৰ অৰ্গেন বিলাক পেটৰ গোটেই অৰ্গেন বিলাক আমি এন্টি গ্ৰেভিটি এগেইনষ্টত ওপৰলৈ তোলো আকৌ কৰক ইনহেল কৰক আৰু আপুনি ভাবক যে উশাহটো গৈ ৰুট চক্ৰ পাইছে দেখিব আপোনাৰ গোটেই পেলভিক এৰিয়াটো ফুলি গৈছে পেটটো ফুলিছে এতিয়া ধীৰে ধীৰে নিশাহ আৰু চেক কৰক অটোমেটিক্যালি আৰু আপুনি অকণমান মনেৰে পুশ কৰক যে ওপৰলৈ উঠিছে মূলবন্ধ ওপৰলৈ উঠিছে মাত্ৰ পিৰিয়ড হলে স্কিপ কৰিব মূলবন্ধ ওপৰলৈ উঠিছে হোল্ড কৰক নিশাটো 5 4 3 2 1 and ৰিলিজ কৰক এগেইন ইনহেল কৰক উশাহটো তললৈ গৈ আছে গৈ মূলবন্ধ পাইছে পেটটো ফুলিছে গোটেই পেলভিক এৰিয়া ফুলিছে আৰু নিশাহ এৰক এভৰিথিং ওপৰলৈ আহিছে মূলবন্ধ আপোনাৰ ইউটেৰাছ কিডনি পাকস্থলী সকলো আৰু ইণ্টাৰেষ্টিং কি এইটো এবডমিনেল ফেট লছতো সহায় কৰে ওপৰলৈ লিফ্ট কৰক আমি যেতিয়া ফেট বাৰ্নিং যোগাত এইটো কৰোঁ বহুত আৰু ওপৰলৈ লিফ্ট কৰক আৰু হোল্ড কৰক 1 2 3 4 5 ৰিলেক্স কৰক আৰু চেক কৰক বডিটো আৰু দেখিব আপোনাৰ ষ্ট্ৰেছটো ৰিলিজ হ'ব ৰিলেক্স এনাৰ্জি যিটো ফ্লো ফিল কৰক আপোনাৰ এনাৰ্জি বডিটো আপুনি উশাহ নিশাহটো অবজাৰ্ভ কৰক আৰু তাৰ লগত হোৱা সেন্সেশন সেইটো হৈছে আমি উশাহ নিশাহ
আৰু মনটো তাৰ মাজত আমি এনাৰ্জি বডিটো ফিল কৰো উশাহ নিশাটো যেতিয়া বডিত ফিল কৰিব মনটো যেতিয়া সংযোগ কৰিব আমাৰ যিটো এনাৰ্জি বডি যিটো যোগাৰ ভাষাত কোৱা হয় প্ৰাণময় কোষ আৰু ইংৰাজীত ক'লে লাইফ ফোৰ্স ভাইটেল এনাৰ্জি চাইনিজ সকলে তাক কয় সি এনাৰ্জি আপুনি এটা ফিল কৰিব এতিয়া আপুনি ধীৰে ধীৰে চকু মেলক ওকে ভেৰি গুড আৰু বুজি পালে সকলে যি সকলে কৰিছে ধৰিব পাৰিছে গ্ৰেট এতিয়া আপোনালোকৰ যদি দিনটোত এনাৰ্জি লেভেল একেবাৰে শ্ল' হয় দেখিবলৈ বৰ জমনি মই আমাৰ এই প্ৰতিযোগিতা কৰাসকলক দেখাইছো যে ইয়াত ধৰি আমি এনেকে চেক কৰিব লাগে সকলে কৰক দেখিবলৈ ফানি যে অকণ ফানি থিং কৰিব লাগে নহয় নে জাষ্ট এনেকে আপোনালোকে য'তে বিছনা সোফা য'তে বহে আপোনালোকে কেতিয়াবা গোটেই দিনটোত এনাৰ্জি নাইকিয়া হৈ গৈছে ওকে একচুয়ালি মই যদি হেল্প আপোনালোকে চাওক ৰেকৰ্ডিং পাই যাব 28 তাৰিখ মেবি কাইলৈকে ভেলিড থাকিব আজি ৰেকৰ্ড আপোনালোকে নিশা 10 মানত ৰেকৰ্ডিং পাই যাব আৰু চেক কৰিব যিসকলে প্ৰব্লেম পাইছে নহয় নে কৰিম আৰু যিসকলে বোলে আৰু এবাৰ চেক কৰো আৰু চাওক এনাৰ্জি এনেকৈ কেইটা বাজিলে চাইছো ওকে দেখিছে কিমান সময় লাগে আৰু মই লেকচাৰ মাত বহুত ভাল লেকচাৰ আমলিলে দিনটো পাই থাকিম ওকে আৰু আপোনালোকে চাব কৰিবলৈ আমনিও হয় কিন্তু লাহে লাহে আপোনাৰ গা গৰম উঠিব ময়ো খাবলৈ ষ্টাৰ্ট কৰিছো এচি ফেন দুইটা চলি আছে 1 2 3 4 5 6 7 8 9 10 another 10 10 9 8 7 6 5 4 3 2 1 okay great okay no problem try কৰিব মানে কি হয় জানে হাতখনত জোৰ দিব লাগিব হাতখনত জোৰ দি উঠিছো বাকি সকলে পাৰিছে বাকি সকলে বাহিৰ গৰম উঠিলে নে ধৰিব পাৰিলে উইক যদি কাৰোবাৰ ভাগৰ লাগি আছিলে ভাগৰ কমিলে না হাত ডাঙৰ ভাগৰ কাৰকাৰ কমিলে হাত ডাঙৰ ওকে ডাঙৰ কেমেৰা ফালে ডাঙৰ মই নহলে নেদেখো ওকে গ্ৰেট সো গতিকে ইমান ইজি প্ৰসেছত আমি গাৰ পৰা ভাগৰ কমাব পাৰো নহয় নে এনেকুৱা কথা নাই যে আমি ভাগৰ কমাবলৈ হলে আমি শুই থাকিব লাগিব বৰঞ্চ আমি নিজকে চাৰ্জ কৰিব পাৰো ঠিক আছে এতিয়া আমি হাকো বডি যোগাৰ ফাললৈ যাম আৰু আপোনালোকে সব যদি অসুবিধা হয় এখন চেয়াৰ লৈ লওক যিসকলৰ ব্লক আছে ব্লক ল'ব আমি যেতিয়া যোগা কৰো কিছুমান বস্তু বহুত এসেনশিয়াল বিশেষকৈ ব্লক এনেকুৱা বডি পিলো এনেকুৱা ধৰণৰ পিলো কিয়নো যিসকলৰ কঁকালৰ বিষ থাকে ধৰক ডাইৰেক্ট আমি মজিয়াত বহি যেতিয়া কৰো ন আমাৰ টেন্ডেন্সি থাকে পিঠিটো এনেকে বেন্ড হৈ যোৱা সেইকাৰণে আমি মানে এনেকুৱা যোগা বলষ্টাৰ পায় ব্লক পায় যদি আপুনি ময়ো এনেকে কৰো ওকে ৰেকৰ্ডিং ভিডিঅ' আপুনি কাইলৈকে পাব নো প্ৰব্লেম কাইলৈকে পাই যাব কাইলৈ কিন্তু কাইলৈ আপুনি নিশা 12টালৈকে পাই যাব 12টাৰ পিছত নাথাকে ওকে যে যদি আপোনালোকে এনেকে পিলৰ ওপৰত বহে কি হয় স্পাইনডাল আপৰাইট পজিচনত থাকে কঁকালৰ বিষত থকা সকলে আৰামত তলত বহি মেডিটেশ্যন কৰা প্ৰাণায়াম কৰাৰ সুবিধা হয় ঠিক আছে আৰু এই ব্লক কিটাই হেল্প কৰে গতিকে এতিয়া সকলো যাওক আমি প্ৰথম কৰিম তাৰাসনা মাউন্টেন পজ আৰু তাৰাসনাটো একচুয়ালি যৌগিক টেক্সট বহুতত কেবাটাও নামেৰেও কয় সেইকাৰণে কনফিউজ নহব সমস্থিতি বুলি কয় তাৰাসনা বুলি কয় পৰ্বতাসনা বুলি কয় একেটা যোগা পজকে কেতিয়াবা যে বহুতে কয় এই সূৰ্য প্ৰণাম এনেকে কৰে নি সূৰ্য প্ৰণামটো সূৰ্য প্ৰণাম 50টা মান আছে 50টা মান ভেৰিয়েচন আছে সূৰ্য প্ৰণাম যোগা পজৰ ভেৰিয়েচন বহুত আছে ৰাইট আৰু ৰং বুলি কোনো কথা নাই কিছুমান ক্ষেত্ৰত ওকে গ্ৰেট সকলো থিয় এইকেইটা ওচৰত থৈ দিব আৰু অকণ পানী খাই লওক আপোনালোকেও পানী খাব আমাৰ মগজুৰ 80% পানী গতিকে কোনোবাই যদি মেমৰি ঠিক কৰিব বিচাৰে বুঢ়া বয়সত ডিমেনচিয়া নাইকিয়া কৰিব বিচাৰে আগতে এলজেমাৰ পানী খাব য'তে থাকে ৱাটাৰ বটল এটা ওচৰত ৰাখিব মিনিমাম 3 লিটাৰ পানী খোৱাটো বহুত দৰকাৰ আমাৰ কাৰণে মই অকমান কেমেৰাটো ঠিক ঠাক কৰি লৈছো যাতে আপোনালোকে মোক দেখে এতিয়া ওচৰপা কৰিব লগা হয় এতিয়া চাওক আমি এই সমস্থিতি বা তাৰাসনা বা মাউন্টেন পজ এইটো হৈছে ষ্টেন্ডিং পজৰ বেসিক যোগাসনৰ ষ্টেন্ডিং পজৰ বেসিক হৈছে তাৰাসনা সমস্থিতি মাউন্টেন পজ আৰু তাৰ কাৰণে আমি সব পেৰেলেল ভৰি আপোনালোকে কেমেৰাত অলপ খেলি মেলি দেখিব পাৰে
কিন্তু আপোনালোকে ক্যামেৰাটো যেটো দেখ আপোনালোকে ভৰি পটাকিটা সমান্তৰাল ৰাখক ইকুৱেল প্যাৰেলাল ইকুৱেল হ'ব আৰু এতিয়া পুনৰ লেফট এণ্ড ৰাইটত আপুনি ইকুৱেলি ৱেট ডিস্ট্ৰিবিউচন কৰক ইকুৱেলি ৱেট ডিস্ট্ৰিবিউচন কৰক আৰু এতিয়া সব প্ৰথমে আপুনি কাফ মাসলটো টাইট কৰক ভৰি পটাখন ভালকে প্লেস কৰি লওক কাফ মাসলটো টাইট কৰক দেখিছে কাফ মাসল টাইট হ'ল আপুনি দেখিব যিসকলৰ নি পেইন আছে চেক কৰক নিটো সেফ হ'ব তাৰপিছত আপুনি থাই মাসলটো টাইট কৰক থাই আপুনি মনটো নিয়ক থাই কাফ টাইট কৰি সব গ্লুটস কৰক তাৰপিছত এই অংশটো টাইট কৰক কোৰ এৰিয়া আমাৰ টেনভাৰ্স এবডোমিনেল মাসল এই গোটেই এৰিয়াটো টাইট কৰক চেক কৰক চুইচ আপ টাইট হ'ল এতিয়া ইয়াত ধৰক বুকুৰ হাড়ডালত ট্ৰান্সডাল ষ্টাইনাম প্ৰেছাৰ দিয়ক ওপৰলৈকে লিফ্ট কৰক কাঁধ এনেকে অকণমান ৰোটেট কৰক হাত দুখন এনেকে মেলি দিয়ক চিন স্লাইটলি আপ আৰু আপুনি চেক কৰক বডিটো গোটেই বডিটো এংগেজ হৈ আছে আমাৰ যোগাসনৰ যিকোনো ধৰণৰ বজ্ৰ প্ৰণাম হওক ষ্টেণ্ডিং আসনৰ হওক প্ৰথম পজিশ্যনটো হৈছে তাৰাসনা আৰু ৰুট চক্ৰৰ কাৰণে তাৰাসনা ভাল কিয়নো আমি আৰ্থৰ পৰা এনাৰ্জি লওঁ আৰু আপুনি ফিল কৰক আৰ্থৰ পৰা এনাৰ্জিটো ওপৰলৈ ফ্লো কৰে অটোমেটিক্যালি আহে কিন্তু আপুনি ফিল কৰক ইনহেল কৰক এক্সহেল কৰক হাতৰ তলত এনাৰ্জি ফিল কৰক যিসকলে আগতে মোৰ লগত শিৱম কৰিছে তেওঁলোকে জানে আমি এনাৰ্জি বল বনাও ফিল কৰো আৰু আমি যে মই বুলি কওঁ আমাৰ পাঁচটা লেয়াৰ থাকে এটা হৈছে ফিজিক্যাল লেয়াৰ অন্নময় কোষ প্ৰাণময় কোষ এনাৰ্জি বডি প্ৰাণিক বডি মনোময় কোষ মেন্টাল বডি বিজ্ঞানময় কোষ আমাৰ ইন্টেলেক্ট আৰু আনন্দময় কোষ ব্লিসফুল বডি আমাৰ কনসিয়াসনেস গতিকে এই পাঁচটাৰ সৈতে মই হওঁ আমি কেৱল শৰীৰটোৰ সৈতে মই নহওঁ গতিকে আপুনি ফিল কৰক ডিপ ইনহেল কৰক এক্সহেল এতিয়া আপোনালোকে হেতু পজিশনতে থাকক মই সাইডৰ পৰা দেখাম কি কৰিলে আপোনালোকে বুজি নাপাব নহয় এতিয়া সব উঠালো হাত কেইখন আপোনালোকে এনেকে ওপৰলৈ তোলক আৰু যদি পাৰে হাতৰ তলুৱা একেলগ কৰিব এতিয়া পুৰা হাত কেইখন যিমান পাৰে ওপৰলৈ তোলক হাতৰ তলুৱা এতিয়া পৃথক কৰক আপুনি ভাবক যে আপুনি সিলিংখন চুইছে আৰু আপুনি নিখা এৰি আপুনি এনেকে সিটিং বল এনেকে ডাউন কৰক সিটিং বল মনত আছে আমি এটো কি পজিশনত আহিলো আপুনি গুৰুহাৰ ফালে ওয়েট দিয়ক সিটিং বল আপনি স্ট্রেস টু ফিল কৰক এই অংশই হাড়গিডালত আপুনি টানটো ফিল কৰক আৰু এই ৰুট চক্ৰ টান কৰিব কিপ ব্ৰিথিং 1 2 3 4 5 এক্সহেল কৰক এগেইন স্ট্রেট আৰু ব্লক কিটা ওচৰলৈ আনিলে দৰ্শক আপোনালোকে এনেকে চেয়াৰ এখন ওচৰত ৰাখিব পাৰিব যদি না ব্লক নাথাকে আৰু যিসকলৰ ব্লক আছে ব্লক ওচৰত থাকিব পাৰি ঠিক আছে ইয়াত ৰাখি থৈছো এগেইন আমি তাৰাসনত লৈ লওক সমষ্টি আপুনি যেতিয়া লাহে লাহে ইউজ হ'ব না আপুনি পটাপট তাৰাসনত কনসেন্ট্ৰেট কৰিব পাৰিব ইনহেল কৰক হাতখনে যেন আপুনি একদম আকাশ চুইছে আৰু নিখা হেৰি হাতখন এলবো ষ্ট্ৰেট থাকি তললৈ বহিব তেতিয়া আপোনাৰ নিজ ছেট ঠিক আছে এতিয়া আমি কি কৰিম নিখা হেৰি হাতখন এনেকে পেৰেলাল কৰিছো কিপ ব্ৰিথিং 1 2 3 4 5 again inhale exhale কৰিব যিসকল বিগিনাৰ এনেকে ধৰক আৰু নি বেন্ড কৰক মনত ৰাখিব কঁকাল পিঠা নহলে এনেকৈ কেতিয়াও নকৰিব জুনে কোনেও নকৰে পেটটো ঠাইত কৰক পেটটো যেতিয়া ঠাইত লগাব আৰু আপুনি যদি চকীৰ চাদৰ ৰাখি ল'ব তেতিয়া আপুনি এনেকে হাত কৰক ভৰিকেইটা পেটটো যেতিয়া ঠাইত লগাই থাকিব আপোনাৰ কঁকাল পুৰা সেফ হ'ব মনত ৰাখিব ফৰৱাৰ্ড বেন্ডিং মানে আমি পিঠিটো এনেকে গোল নকৰা স্পাইনডাল ৰাউণ্ড নকৰা আৰু আপুনি ভৰিকেইটাক যে হাত কৰিছে আপোনাৰ ভৰিকেইটাক থেংক ইউ কওক আপুনি কৃতজ্ঞ ফিল কৰক যে মই মোৰ ভৰিকেইটাক সন্মান জনাইছো ইনহেল কৰিব এক্সহেল কৰিব আপুনি লেগক থেংক ইউ কওক অন্তৰৰ সৈতে কৃতজ্ঞ হওক আৰু আপুনি চাওক এই ৰুট চক্ৰত আপোনাৰ টান কৰিব এতিয়া এগেইন হাতকেইখন ষ্ট্ৰেট কৰক ইনহেল কৰি উঠি আহক
exhale down. Just feel karo body to. Again inhale karo. Akakhon subole sao akar ba ceiling exhale karo. Bend karo. Again hat ana gele and apni ei অংশটো ওপৰলৈ please. আৰু এটা এনেকৈ walk কৰো. আৰু যিসকলৰ ব্লক আছে বেছি সুবিধা হয় সেফ হয় কাৰণ বিগিনাৰ লেভেলত বহুত সাৱধানে কৰিব লগা হয় যিসকলৰ স্লিপ ডিস্ক থাকে আৰু মই দেখিম আমাৰ যে স্পাইনটো এনেকৈ ললে স্লিপ ডিস্কত হ'ব পাৰে এনেকৈ যদি লয় বৰছত বহুত ভাল আমাৰ গ্ৰেভিটি যেতিয়া টানে স্পাইন হয় সুবিধা হয় এন্টাইজিং যোৱা অৱস্থা ঠিক আছে আমি অকণমান এনেকৈ ৱাক কৰিছোঁ এতিয়া ইনহেল কৰক চেষ্ট ওপেন বুকুখন ওপেন কৰক আপোনালোকে ইয়াত ধৰি ল'ব যিসকলৰ চেয়াৰ আছে এক্সেল কৰিলে হয় নি বেণ্ড কৰিব পেটটো ঠাইত লগাব তেতিয়া আপোনালোকৰ কঁকালৰ একো প্ৰব্লেম নহয় again inhale chest open very good exhale down inhale chest open exhale down আৰু যিসকলে সব flexibility আছে আপোনালোকে আৰামত এনেকৈ কৰিব পাৰিব বাকি সকলে শক্তি বাঢ়াই আনো এক্সেল যাও যিসকলৰ ফ্লেক্সিবিলিটি আছে যিসকলৰ নাই কিন্তু বহুত কষ্ট দি শৰীৰটো যোগা কৰাটো উচিত নহয় এতিয়া চাওক মই এখন আঁতৰাই লৈছো দেখিছে আমি এনেকৈ ধৰি লৈছো এতিয়া আপুনি লেফ্ট লেগটো এনেকৈ দাঙক আৰু পাছলৈ নিব দেখিছে পাছলৈ যে নিব ইয়াত ধৰি ল'ব বাবালে যদি আমি সুবিধা এনেকৈ আঙুলিৰে ধৰি ল'ব এতিয়া আপুনি এই বডিটো টাইটনেছটো ফিল কৰক টানটো ফিল কৰক ষ্ট্ৰং কৰক আৰু নি মই হাতেৰে চবকে নেৰিব নি আৰু এংকুল ওৱান লাইন থাকিব লাগিব 90 ডিগ্ৰী এনেকৈ থাকিব নালাগিব বা আপোনাৰ ভুলকৈ দেখাইছো এনেকৈ থাকিব নালাগিব 90 ডিগ্ৰী জাষ্ট ফিল কৰক আৰু এনেকৈ পূজা হ'ব নালাগিব পেটটো আপুনি ঠাইত লগাই ৰাখিব তেতিয়া পূজা ये हमार लेग स्ट्रॉंग करना है गतिके আমি ৰুট চক্ৰ ঠিক কৰিবলৈ কি কৰিব লাগিব লেগ ওয়ার্কআউট কৰিব লাগিব লেগ স্ট্ৰং কৰা 1 2 3 4 5 এটা নিটো ইয়াত মজিয়াত পেলাও আৰু কাৰবাৰ যদি সব নি পেইন থাকে ইয়াত পিনো ল'ব পাৰিব মই আগলৈ গুচি গৈছো এতিয়া এগেইন ইনহেল কৰক চেষ্ট ওপেন আৰু নিখাৰৰ এই সিটিং বল আপুনি পাছলৈ নিব spine na use na po sitting on pasole e boito so patato lage bend korisu tani se e amar kaat muscle anki knee pain bhag karato bhag yes 2 3 kaat muscle thigh muscle strong kore 4 very good 5 এতিয়া rotate koro 2 3 4 5 5 4 3 2 1 এতিয়া সব আপুনি পুনৰ ইনহেল কৰক মৰখে আমি বুকুৰ হাৰ্ডাল ইউজ কৰো আপুনি যদি বুজি নাপায় নিজে হাৰ্ডালত ধৰিব চেষ্ট ওপেন এতিয়া এক্সেল কৰি আপুনি পেটটো ঠাইত লগাব ট্ৰাই কৰিব নিজৰ কেপাসিটি আপুনি এনেকৈ যাব নালাগে যদি নোৱাৰে নো প্ৰবলেম নিজৰ কেপাসিটি হোল্ড কৰক আৰু এই সিটিং বৰ্ডাল পাছফালে লগ দেখিব গোটেই দেখুত আপুনি সাংঘাতিক টান পাইছে আৰু আমি মানে যোগা পোজবোৰ দেখিলে বুজি নাপাওঁ মনটো ক'ত লগাব লাগে সেইটোৰ ওপৰত ডিপেন্ড কৰি আমি বেনিফিট পাওঁ আপোনাৰ সিটিং বৰ্ডাল আপুনি পাছফালে যাব নিতমৰ হাড় দেখিব আপোনাৰ আঁঠুৰ তলত দিয়া টান কৰিছে যিসকলৰ নি পেইন থাকে তেওঁলোকৰ কাৰণে খুবেই ভাল 1 2 3 4 5 again ni bend karo আৰু যিসকলৰ ব্লক আছে এনেকৈ ধৰি ল'ব লেগ ষ্ট্ৰেট কৰিব আৰু লাহেকৈ নোৱাৰিব যিসকলে নতুন যোগা তেতিয়া খৰকে নাহিব সাৱধানে আহিব again আমি অকণমান ৱাক কৰোঁ দেখিছে আৰু স্পাইনৰ কেতিয়া ভুল নহয় চেষ্ট ওপেন ৰাখিব আপোনাৰ স্পাইন ঠিকে থাকিব আৰু আমি লেগকেইটাৰ ডিফাৰেঞ্চ চাওক এই লেগটো আপোনাৰ বহুত আৰাম লাগিব আৰু ইন্টারেস্টিংলি এই আসনবিলাকে লেগো স্ট্রং কৰে আমাৰ পিছলি কাৰণে ভাল যেটো আমি গ্ৰয় এৰিয়াটো বহুত ব্লাড সার্কুলেশন হয় এতিয়া পুনৰ আপুনি এই ভৰিটো অপোজিট লেগটো পাছলৈ নিয়ে সব আৰু দেখিছে 90 ডিগ্ৰী নি এণ্ড এংকুল ওৱান লাইন
আৰু কাণত আৰু যিসকলৰ আঙুলিও এনেকৈ ধৰিব পাৰে ব্লকতো ধৰিব পাৰে কাণৰ বডিটো পুৰা তাৰ কাৰণে গুৰু হাত আপুনি পাছলৈ থলক ভৰি পতাৰ আঙুলিকেইটা মজিয়াত হেঁচা দিয়ক গুৰু হাত পাছলৈ থলক দেখিব আপোনাৰ গ্লুজ থাই পুৰা টানি ধৰিছে ভেৰি গুড এতিয়া নি বেণ্ড কৰক ভৰি পতাৰ এনেকৈ থলক এগেইন ইনহেল কৰক চেষ্ট ওপেন এক্সহেল কৰক সিটিং বোন ওপৰত থলক এডাল ওপৰত দিব কঁকাল ইউজ নকৰিব কঁকাল ইউজ কৰিলে কি হয় আপোনাৰ যদি স্লিপ ডিস্ক থাকে আপোনাৰ কঁকাল কৰিব আৰু যদি ভালকৈ কৰে বৰঞ্চ আপুনি ভাল হ'ব এগেইন 1 ভেৰি গুড 2 3 4 5 rotate কৰক 2 3 4 5 rotate কৰক 5 4 3 2 1 তেনেকৈ ভৰিটো পেলাবলৈ ট্ৰাই কৰিব সিটিং বোন লিফ্ট কৰক দেখিলে পেটটো ঠাইত কৰক আৰু এনেকৈ আপুনি হোল্ড কৰক নিজৰ কেপাচিটি keep breathing 1 2 3 4 5 এনেকৈ নি পুনৰ বেণ্ড কৰক বডিটো এনেকৈ ওপৰলৈ তোলক ৱেইটটো চেঞ্জ কৰক আৰু লাহেকৈ সিটিং বোন ওপৰলৈ লিফ্ট কৰিব কঁকালটো নহয় আৰু লাহেকৈ ওপৰলৈ আহক আৰু আপুনি এনেকৈ আহক এতিয়া সমষ্টিতি এই সমষ্টিতি আমাৰ পজ সমষ্টিটো আমাৰ বেছিক পজ ইভেন আমি এনেকৈ শোৱাসনা কৰোঁ ষ্টেণ্ডিং শোৱাসনা জাষ্ট আপুনি এবাৰ ৰিলেক্স কৰক ডিপ ব্ৰিথিং কৰক ইনহেল আৰু আপুনি ফিল কৰক আপোনাৰ ভৰিকেইটাত এনাৰ্জি হোৱাটো চেঞ্জ হোৱাটো আমাৰ বহুত যোগাপদ আছে যিকেইটাই ৰুট চক্ৰ আমাৰ ষ্ট্ৰং কৰে মলাসনা আছে ত্ৰিপদ আছে ডান্সিং নটৰাজ আসনা আছে বহুত আছে আমি একেদিনাই সম্ভৱ নহয় আপোনালোকক অলপ বেছিক দেখালো এইবিলাক কৰোঁতে আমি অলপ লাহে লাহে ডেভেলপ কৰিব লাগিব বীৰভদ্ৰাসনা স্টেণ্ডিং স্প্লিট এনেকুৱা বহুত যোগাপদ আছে এডভান্স ইজি বিভিন্ন ধৰণৰ যোগাপদ আছে জাষ্ট এগেইন ইনহেল কৰক এক্সহেল গ্ৰেট আশা কৰোঁ সকলোৱে এনজয় কৰিলে আৰু মই আপোনালোকক চাই লওঁ সকলোৱে পাৰিলে কৰিব কোনে কোনে কৰিব পাৰিলে হাত দাঙক মই সকলোকে চেক কৰোঁ আৰু সেশন এনজয় কৰিছে যদি এনজয় কৰিছে ইয়েছ ইয়েছ বুলি লিখক মই আপোনালোকৰ পৰা এনাৰ্জি লওঁ নহয়নে আপোনালোকে মোক অকণমান ফিউৱেলটো ঢালিব লাগিব মই ক'ৰ পৰা পাম নহ'লে অ'কে যিয়ে নহওক থেংক ইউ তাৰ মাজতে আমাৰ এটা ধুনীয়া ষ্টৰী এটা শ্বেয়াৰ কৰি লওঁ যে মোৰ এগৰাকী প্ৰশিক্ষাৰ্থী হেৰি হৈছে কিবা মিছেছ দিবা এনেকুৱা টাইপৰ হৈছে মই নামটো পাহৰি থাকোঁ নৰ্থ ইষ্টৰ গতিকে তেওঁক ফটো শ্বেয়াৰ কৰোঁ আৰু মোক খুব ভাল লাগিছে তেওঁ একচুৱেলি 38 ইয়াৰ্ছ মোৰ ওচৰত ৱেইট লছৰ কাৰণে জইন কৰিছিলে তেওঁ মই ফটো আপোনালোকে সকলোৱে কংগ্ৰেচুলেশ্যন দিব ঠিক আছে খুব ভাল লাগিলে কিয়নো তেওঁৰ ছাকচেছটো মোৰো ছাকচেছ আমি চাই লওঁ তাৰপিছত আমি নেক্সট মেডিটেশ্যন কৰি ফিয়াৰটো কেনেকৈ অভাৰকাম কৰিব লাগে আমি নেক্সট শিকিম ফিয়াৰটো কৰিবলৈ আমাৰ সেইটো মানে মানসিক আমি ফিজিকেলি শিকিলোঁ নহয়নে আমি মেণ্টেলি শিকিম তাৰপিছত লাষ্টত আমি এটা একদম হোল চক্ৰ মেডিটেশ্যন কৰিম একদম কমপ্লিট সৰু সৰু টেকনিক ৰ'ব মই আগে দেখাই ল'ম আপোনালোকক সকলোকে প্ৰথমে দেখাম তেওঁ বিফৰ এণ্ড আফটাৰ ফটোখন দেখাম তাৰপিছত দেখাম তেওঁ যে পালে প্ৰাইজ পালে সেইটো দেখাম এইটো যোগা কৰাৰ পিছত অলপ পিঠিত ধৰিছিল অ'কে জ্যোতিস্মিতা চেক কৰিব সেইকাৰণে যে কওঁ বাৰে বাৰে স্পাইনডাল আমি ইউজ কৰা নাই আমি সিটিং বোন ইউজ কৰিছোঁ নিতম্বৰ হাড়কেইডাল আপোনালোকে যদি কেনেবাকে পিঠিত ধৰে কিবা ধৰে ৰৈ দিব যিহেতু ৰেকৰ্ডিং থাকিব আপোনালোকে চাই পিনে অলপ পজ কৰি প্ৰেক্টিচ কৰিব চাই ল'ব ঠিক আছে যদি কেতিয়াবা হাৰ্ড হয় অকণমান ৰৈ দিব কাৰণ আপোনালোকে তেতিয়া বডি প'শ্চাৰটো ভুল হৈছে গম পাব ঠিক আছে আৰু বাকীবোৰতো একো প্ৰব্লেম হোৱা নাই আমি মানে স্পাইনডাল ইউজ কৰাই নাই যদিও আগলৈ হাউলিছো আমি কি কৰিছোঁ স্পাইনডাল আমি কেতিয়াও ইউজ কৰা নাই যিয়ে নহওক মই শ্বেয়াৰ কৰিছোঁ প্ৰথমে ক'ত গ'ল ফটোখন নাই অহা দেখোন এক মিনিট কোনফালে গ'ল অ'কে কাকুৰ মই তেওঁ কাকুমণি কলিতা গহপুৰৰ একচুৱেলি আপোনালোকে দেখিছে ফটো নাই দেখা নেকি এখন
ডাঙৰ হোৱা নাই ওকে এতিয়া হৈছে দেখিছে কাকুমণি কলিতা বিফৰ এণ্ড আফটাৰ ফটো তেওঁ প্ৰথম এখন হৈছে তেওঁ বিফৰ এণ্ড আফটাৰ ফটো গহপুৰৰ হাউচৱাইফ আৰু এতিয়া তেওঁ মিছেছ কিবা এটা হৈছে মই কিবা এটা বুলি কৈছো দেই দুখ চুখ নধৰিব কিবা এটা মানে মই নামবোৰ নেজানো এইকাৰণে এতিয়া তেওঁ কিবা এটাটো যদি মই দেখাও তেওঁ কিবাটো মই দেখাব লাগিব নহয় নে তেওঁ কিবাটো হৈছে এইটো যে তেওঁ মোলে ফটো পঠাইছে এখন বা মই এনেকে বিশেষ হলো আৰু ক্ৰাউন পিন্ধা ফটো কাইলে মানে দিব গতিকে মই ভাবিছো তেওঁ নৰ্থ ইষ্টৰ হেৰি নৰ্থ ইষ্ট ৰিপ্ৰেজেন্ট কৰিছিলে মিছেছ কেটেগৰী নে তেনেকুৱা কিবা এটা হৈছে গতিকে মই ভাবিছো মইটো সাকসেস ষ্টৰী আৰু তেওঁ 38 ইয়াৰ্স গতিকে 38 আৰু ইন্টাৰেষ্টিং তাই কৈছে যে পাৰ্টিসিপেন্টত তেওঁৱে আটাইতকৈ বয়সীয়া আৰু তেওঁকে ইয়ং দেখাইছে মানে সব মহিলা আছিল গতিকে এইটো বস্তু সব আমি যদিও ভাবো বহুত মানে ভাবে মোৰ জীৱনটো শেষ হৈ গৈছে মই বিয়া হলো ল'ৰা-ছোৱালী হ'ল তেওঁ দুটা ল'ৰা-ছোৱালী এটা বাচ্চা এবাৰ মেট্ৰিক দিব আমাৰ জীৱন শেষ হৈ নাযায় ষ্টপ হৈ নাযায় সেই কথাটো সদায় আমি ভাবিব লাগে মাত্ৰ আমি যদি ষ্টপ হ'বলৈ নিদু যে আমাৰ জীৱন ষ্টপ হৈ নাযায় এক মিনিট এইখন ৰব এইখন নহয় এইখন অলৰেডি দেখালো আৰু এই কনসেপ্ট ব্র্যান্ড এম্বাসেডৰ কিবা এটা ব্র্যান্ডৰ ব্র্যান্ড এম্বাসেডৰ হৈছে তেওঁ পঠোৱা ফটো মই আপোনালোকক হোৱাটছএপৰ স্ক্ৰিনশ্বট লৈ দেখাইছো গতিকে মই ভাবিছো আপোনালোকে সকলোৱে তেওঁকো অভিনন্দন জনাব যে এইটো মোৰ কাৰণেও সুখবৰ আৰু আপোনালোকৰ কাৰণেও নিশ্চয় অনুপ্ৰেৰণাৰ কথা যে আমাৰ জীৱনটো আসলে শেষ হৈ নাযায় যিকোনো এজতে আমি নিজক ঠিক কৰিব পাৰো আৰু ইমোশনালি আমি আৰু এই যে কিবা এটা এচিভ কৰাটো এটো অকল আমাৰ শাৰীৰিক লাভ নহয় আমাৰ কনফিডেন্ট ক্ৰিয়েট কৰে এজনী মহিলাই হাউস মেকাৰে আমি বহুতে গৃহিণী সকলে কি হয় নিজকে বহুত লো ফিল কৰো এটা বহুত বেয়া কথা আপোনালোকে সদায় ভাবিব আপোনালোকৰ সাৰ্ভিসৰ ভ্যালু আছে কোনোবাই যদি কয় যে মই তোমাক ভাতকিটা বনাই পঠিয়াই পিনে ৰিচাৰ্চ কৰিছো কাৰণে তুমি ইনকাম কৰিব পাৰিছা নৰব পাৰিছে যিসকল হাউস ৱাইফ আছে যিসকলে ভাবে যে মই উপাৰ্জন কৰা নাই মোৰ ভ্যালু নাই নিজৰ ভ্যালুটো নিজে বহাব লাগিব আপুনি যদি নিজক ভ্যালু নিদিয়ে কেতিয়াও আপোনাক সোসাইটিয়ে ভ্যালু নিদিয়ে গতিকে কনফিডেন্টলি কব কোনোবাই যদি ভাবে কব যে মোৰ ফ্যামিলিটোৰ লগত মই আমি চাও কিছুমান ফ্যামিলি খুব ধুনিয়াকে চলে ইজনে ইজনৰ সাপোৰ্ট চলে মহিলাসকল ফাইনান্সিয়ালি ইন্ডিপেন্ডেন্ট হোৱাটো ভাল কিন্তু যদি হাজবেন্ড ওয়াইফৰ আন্ডাৰষ্টেণ্ডিং থাকে নকৰিলেও একো লোকসান নহয় বৰঞ্চ বহুত ভালকে ফ্যামিলিটো ৰান কৰে কিন্তু যদি আন্ডাৰষ্টেণ্ডিং নাথাকে ডেফিনেটলি তেতিয়া অৰ্থনৈতিক স্বাধীনতাটো দৰকাৰ কাৰণ অৰ্থনৈতিক স্বাধীনতা নহলে মানুহ স্বাধীন নহয় কিন্তু সব যদি বুজা পৰা থাকে তেতিয়াতো প্ৰয়োজন নাথাকে তেতিয়া কিন্তু আমি বেলেগৰ আগত ফেস কৰিলে আপুনি যাতে কনফিডেন্টলি কয় আৰু আমি যিকোনো বয়সতে আমি সকলো কাম কৰিব পাৰো কাৰণ মই আগতে মোৰ যিগৰাকী কোচ তেওঁ দেখালো সব 71 নে 2 ইয়াৰ্ছত তেওঁ ইমান ধুনীয়া ফিট ইমান ধুনীয়া হৈ আছে দেখিবলৈ গতিকে আমি ধুনীয়া হোৱাৰ কোনো বয়স নাই আৰু আশা কৰো সকলোৱে এনজয় কৰিলে আৰু এতিয়া আমি কৰিম ফিয়াৰৰ ওপৰত পাতিম যে আমি কেনেকৈ ফিয়াৰটো আমি ভাৰকাম কৰিম কাৰণ ফিয়াৰটোৱে কি হয় আমাৰ এনাৰ্জিটো ব্লক কৰি ৰাখে আৰু সাধাৰণতে আমাৰ এনাৰ্জি ব্লকেজ কেনেকৈ হয় মই যদি আপোনালোকক উদাহৰণ দিও আমাৰ যেতিয়া দুটা অপোজিট ফৰ্চৰ মাজত এনেকৈ ফাইট হয় অপোজিট ফৰ্চ কাউন্টাৰ ফৰ্চ ধৰক আপোনাৰ অফিসত আপুনি এটা অফিসলৈ যায় আপুনি বছক দেখিব নোৱাৰে আপোনাৰ কি হয় গালি পাৰিবলৈ মন যায় বছক দেখিলে গালি পাৰিব মন যায় কিন্তু আপুনি কি কয় হাঁহি হাঁহি সাৰকে ধুনীয়াকে কথা পাতে ধৰিব পাৰিছে আপোনাৰ কি হয় দুটা ফৰ্চৰ মাজত ক্লেশ হয় আপোনাৰ গালি পাৰিব মন যায় কিন্তু আপুনি মুখেৰে মিঠা কথা কৈছে আপোনাৰ হাহুকো গালি পাৰিব মন যায় মই কথাটো কৈছো তাৰ অৰ্থ এইটো নহয় গালি পাৰি দিম আমি টেকনিক্যালি সলভ কৰিবলৈ শিকিব লাগিব যে কিন্তু আপুনি কি কৰিছে আপুনি খুব মিঠা কথা কৈছে আপুনি মানে বাহিৰত বিৰাট ভাল কিন্তু অন্তৰত অত্যন্ত কপট হৈ আছে সেই যে অপোজিট ফৰ্চটো হেতে আমাৰ বডিত ব্লকেজ ক্ৰিয়েট কৰে ধৰিব পাৰিছে যিকোনো ধৰণৰ অপোজিট ফৰ্চে আৰু সেই ফৰ্চ বিলাক হেতু ধৰক আমাৰ হাৰ্ট চক্ৰত হ'ব পাৰে কিছুমান আমাৰ ৰুট চক্ৰত থাকে বিভিন্ন ধৰণৰ চক্ৰত বিভিন্ন এনাৰ্জি মানে ব্লকেজ বিলাক বেলেগ বেলেগ আৰু আমাৰ যেটো হাৰ্ট চক্ৰ ৰুট চক্ৰত যেটো ফিয়াৰ হেতু আমি নাইকিয়া কৰিবলৈ প্ৰথম কথাটো হৈছে যে আমাৰ ভয় লগা মানে আমাৰ জীৱনত বেয়া ঘটা নহয় প্ৰথম কথা আপোনালোকে হেতু মনত ৰাখিব মই মোৰ এই বডি যোগা পাৰ্টিসিপেন্ট সকলক এক সপ্তাহ হোমৱৰ্ক দিছিল যেতে ভয় লাগে কবলে মনত যে মই কিছুমান হোমৱৰ্ক দিও যিবিলাক মোৰ পাৰ্টিসিপেন্ট সৰু সৰু মিনি হোমৱৰ্ক 3 মিনিট 4 মিনিট 5 মিনিটৰ বা দিনটোত মাজে মাজে মনত পেলোৱা যে আপোনালোকেও হেতু মনত ৰাখক যেতে আপোনাৰ জীৱনত ভয় লাগে তাৰ অৰ্থ এটো যে আপোনাৰ জীৱনত বেয়া ঘটা নহয় বুজি পাইছে আমাৰ বহুত ভয় লাগে
লৰাটো বাহিৰলৈ ওলাই গ'ল আহি নাই বা ভয় লাগে সেই ভয়টো অৰ্থ এইটো নেকি যে মোৰ ল'ৰাটো বাহিৰলৈ গৈছে আৰু মই অলপ সময় পিছত শুনিম তাৰ কিবা এক্সিডেণ্ট এটা হৈছে কথাটো বুজি পালে হয় জানো কিন্তু আমাৰ মাকৰ মনবোৰ যিহেতু ইয়াত মই বেছিভাগ মহিলাই জইন কৰে আমাৰ মাকৰ মনবিলাক তেনেকৈ গতিকে আপোনাৰ যেতিয়াই ভয় লাগিব তেতিয়াই আপুনি নিজক ক'ব যে এই যে মোৰ ভয় লাগিছে তাৰ অৰ্থ এইটো নহয় যে মোৰ জীৱনত কিবা বেয়া এটা ঘটিব মোৰ জীৱনত লাইফ চ্যালেঞ্জিং কিবা এটা আছে মোৰ মৃত্যু হ'ব মোৰ পৰিয়ালৰ কাৰোবাৰ মৃত্যু হ'ব বা মোৰ জীৱনত সাংঘাতিক কিবা এটা ঘটিব তাৰ অৰ্থ এইটো নহয় এই অৰ্থ এইটোৱে মোৰ জীৱনৰ যিটো লাইফ ফৰ্চ সেইটো হৈছে ফিয়াৰ ধৰিব পাৰিছে মোৰ জীৱনটোক যিহে চলাই আছে সেই শক্তিটো হৈছে ফিয়াৰ যে আমি কেতিয়াবা ভয়ত আমি ধৰক আপোনাৰ মই উদাহৰণ দিছো ধৰক আপোনাৰ সংসাৰখন আপুনি ভাল পায় নহয়নে আপোনাৰ ধৰক আপুনি ডিভোৰ্স দিবলৈ ভয় খায় সেই ভয়টোৱে আপোনাৰ সংসাৰখন চলাই ৰাখিছে মই উদাহৰণ দিছো আপোনাৰ ফাইনেন্সিয়েল লছ আপুনি যদি ভাবে যে মই ফাইনেন্সিয়েলি দুখীয়া হম পৰ হম সেই ভয়টোৱে আপুনি চাকৰিটো এৰিব পৰা নাই ধৰিব পাৰিছে আমাৰ যে লাইফ ফৰ্চ আমি যে ভয়টোক আমি ধৰি ৰাখিছো যে আমাৰ জীৱনৰ যিটো লাইফ ফৰ্চ আমাৰ জীৱনটো পৰিচালনা কৰাৰ শক্তিটো হৈছে ফিয়াৰ আপুনি যেতিয়া আপোনাৰ ভয় লাগিব তেতিয়া আপোনাৰ ৰিলেক্স হ'ব যে এই মোৰ ভয় লাগিছে আপুনি ভাবিব অকমান সময় পজ দিব লাগিব নিজকে ডেফিনেটলি যে ভয় লগা মানে এইটো অৰ্থ নহয় মোৰ জীৱনত বেয়া ঘটিব ভয় লগা অৰ্থ এইটো যে মই ইমান দিনে নিজকে যি গ্ৰ' কৰিছো মানুহ হিচাপে ব্যক্তি হিচাপে ইভেন মই এজ এ ৱাইফ এজ এ প্ৰফেচনেল এজ এ মাদাৰ এজ এ ডটাৰ যে মই নিজক গ্ৰ' কৰিছো অনলি মোৰ বেছটো হৈছে ফিয়াৰ এইটো মোৰ লাইফ ফৰ্চ দেখিব আপুনি লগালগ ৰিলেক্স ফিল কৰিব বুজি পাইছে পইণ্টটো গ্ৰেট তাৰ পিছত কথাটো আহিব যে আমি এনেকে যোগা প্ৰেক্টিচ কৰিলো আমাৰ এনাৰ্জিটো চাৰ্জ কৰিলো আৰু লাহে লাহে আমি সেই সিকিউৰ ফিলিংটো ডেভেলপ কৰিলো সেইটো আমি হঠাতে ডেভেলপ কৰিব নোৱাৰো কিন্তু আমি প্ৰথমে ফিয়াৰটোৰ লগত ডিল কৰিবলৈ শিকিব লাগিব গতিকে আজি মই আপোনালোকক সিকিউৰ ফিল কৰাব নোৱাৰো ইম্পসিবল কিন্তু আপোনালোকক ফিয়াৰটোৰ লগত কেনেকে ডিল কৰিব লাগে তাক কেৱল শিকাব পাৰিম বুজি পাইছে সকলো এতিয়া সকলো বহক স্পাইন ষ্ট্ৰেট কৰক আৰু আপোনালোকে নিজৰ ফিয়াৰটো অবজাৰ্ভ কৰক কি ফিয়াৰ আৰু মনত ৰাখিব কাকো দুখ নিদিব আমাৰ ফিয়াৰটো নহয় বেলেগক নহয় আমাৰ নিজৰ মনত উৎপন্ন হয় গতিকে জাষ্ট বহক আমি ইয়াত কাকো ব্লেম দিবলৈ নিজৰ স্পাউজ হওক ছচাইটিক হওক ব্লেম দিবলৈ আমি বহা নাই মাত্ৰ আমি নিজৰ জাৰ্ণিটো আমি নিজক ভালকে চাবলৈ আমি বহিছো আমাৰ নিজৰ ফিয়াৰটো পলাবলৈ নহয় ফিয়াৰটো ফেচ কৰি তাৰ লগত আমি ডিল কৰিবলৈ শিকিছো যিকোনো ফিয়াৰ আপোনাৰ সন্তান বাহিৰত পঢ়ি আছে আপুনি কাইলৈ দুখীয়া হম বুলি বুঢ়া বয়সত কেনেকে খাম বুঢ়া বয়সত লৰাই নেগলেক্ট কৰিব নেকি যিকোনো ভয় আৰু আমি অনাহকত ভয়ত জীৱনটো পাৰ কৰো গতিকে সকলো স্পাইন ষ্ট্ৰেট কৰক চকু মুদক আৰু প্ৰথমে আমি অকণমান ব্ৰিডিং এক্সাৰচাইজ কৰি মনটো কাম ডাউন কৰিম কাৰণ আমি মনটো কাম ডাউন নকৰাকে যিমানেই পজিটিভ এফাৰ্মেশ্যন বা কিবা নকৰো কিয় আমি একো ৰিজাল্ট নাপাম জাষ্ট ৰিলেক্স yourself আৰু আপুনি উশাহ নিশাটো অবজাৰ্ভ কৰক আৰু আমাৰ উশাহ নিশাহৰ 4টা পাৰ্ট আছে 4 steps of breathing pattern যে আপুনি উশাহ লয় উশাহ লোৱাৰ পিছত অকণমান সময় পজ দিয়ে আৰু নিশাহ এৰাৰ পিছতো আপুনি অলপমান সময় অটোমেটিক্যালি পজ দিয়ে গতিকে আপুনি চেক কৰক যেতিয়া আপুনি উশাহ ল'ব উশাহৰ ইন্টাৰনেল মুভমেন্টটো চাওক বডিত আৰু যিমানকণ সময় আপোনাৰ শৰীৰটোৱে পজ দিয়ে তাক আপুনি অবজাৰ্ভ কৰক আৰু নেচাৰেলি বডিটোৱে যেতিয়া নিশাহে তাক অবজাৰ্ভ কৰক নিশাহৰ পিছত বডিটোৱে যিমানকণ সময় পজ দিয়ে তাক অবজাৰ্ভ কৰক আৰু চেক কৰক ইনহেল কৰক মনত ৰাখিব ফোৰ্স নিদিব এফৰ্টলেস ব্ৰিডিং কেৱল আপুনি অবজাৰ্ভ কৰিছে
আৰু যেতিয়া আপুনি এনেকে অবজাৰ্ভ কৰি থাকিব ধীৰে ধীৰে দেখিব আপোনাৰ মনটো শান্ত হ'ব লাহে লাহে আপোনাৰ মনটো শান্ত হ'বলৈ আৰম্ভ কৰিব এতিয়া আপুনি অবজাৰ্ভ কৰক আপোনাৰ জীৱনৰ ডাঙৰ আটাইতকৈ ফিয়াৰ কি আৰু সেই ফিয়াৰটো কিমান লজিকেল আচলতে আপুনি সেইটো আপোনাৰ প্ৰাণ সংশয়কাৰী ফিয়াৰ নেকি যে তাৰ কাৰণে আপোনাৰ নিজৰ জীৱনলৈ চেলেঞ্জ আহিছে নেকি প্ৰকৃত ফিয়াৰ নে আপোনাৰ ইমাজিনাৰী ফিয়াৰ তাক আপুনি অবজাৰ্ভ কৰক আমাৰ জীৱনৰ কিছুমান প্ৰকৃত ভয় থাকে সেই ভয়খিনি আমাক জীয়াই থাকিবলৈ শিকায় সাৰ্ভাইভ কৰিবলৈ শিকায় এইখিনি ভয় আমাৰ জীৱনৰ কাৰণে দৰকাৰী কিছুমান ভয় আমাৰ জীৱনৰ কাৰণে দৰকাৰী নহয় আমাৰ গ্ৰোথত ডিস্টাৰ্ব কৰে আমাৰ যদিও আমি গ্ৰো কৰো কেতিয়াবা ভয়ৰ কাৰণে কি হয় আমি মেন্টালি ষ্টেবল নাথাকো আমি হ্যাপি ফিল নকৰো জয় ফিল নকৰো লাইফটো আমি এনজয় নকৰো সেই গ্ৰোথে আমাক হ্যাপিনেছ নিদিয়ে গতিকে আপুনি চেক কৰক আপোনাৰ ভয়টো প্ৰাণ সংশয়কাৰী ভয় নে ইমাজিনাৰী ভয় নে ৰিয়েল ভয় যদি ৰিয়েল হয় ডেফিনেটলি আপুনি ষ্টেপ ল'ব লাগিব যদি ইমাজিনাৰী হয় তেতিয়াও আপুনি ষ্টেপ ল'ব লাগিব আৰু যদি আপোনাৰ ইমাজিনাৰী ভয় আপুনি নিজকে কওক যে এই যে ভয়টো এই ভয়টোৰ কাৰণে মোৰ জীৱনত একো বেয়া নহয় কাৰণ আপুনি যদি আগৰ অতীতৰ ঘটনাৰ লগত ৰিলেট কৰে আপুনি প্ৰতিটো মুহূৰ্ত যে ভয়ত থাকে সেই ভয়ত আপোনাৰ জীৱনত বিশেষ একো বেয়া ঘটনা ঘটা নাই যিটো ভয়ত থাকে যদি আপুনি ৰিলেট কৰি চাই পুৰণা স্মৃতিৰ লগত আপুনি ৰিলেট কৰে আপোনাৰ ভয়টো আপোনাৰ ল'ৰাটো আহি পোৱা নাই আপুনি অস্থিৰ হৈছে আপুনি জীৱনত বহুত প্ৰবলেম আপুনি অভাৰকাম কৰি আহিছে আপুনি ভয় যদিও লাগিছিল আপুনি অভাৰকাম কৰি আহিলে আপুনি টিকি থাকিলে এতিয়ালৈকে আপুনি অবজাৰ্ভ কৰক ভয়টো আৰু নিজকে কওক যে এই ভয়টো মোৰ প্ৰাণ সংশয়কাৰী ভয় নহয় এই ভয়টো হৈছে মোৰ লাইফ ফোৰ্স মোৰ জীৱন শক্তি কাৰণ এই ভয়টোৰ জৰিয়তে মই সাৰ্ভাইভ কৰিছো মই জীয়াই থাকিবলৈ শিকিছো এই ভয়টোৰ সৈতে ডিল কৰি কিন্তু মই মোৰ জীৱনত পিছটো আয়ত্ব কৰিবলৈ শিকা নাই মই কেৱল ভয়ত আছো ষ্ট্ৰেছত আছো এনজাইটিত আছো কিন্তু মই গ্ৰো কৰিছো কিন্তু মই শান্তি আয়ত্ব কৰিবলৈ শিকা নাই বা মোৰ গ্ৰোথটো কম হৈছে কেতিয়াবা আমি গ্ৰো কৰো ষ্টাকো হ'ব পাৰো কিন্তু আমি এই যে জীয়াই আছো আপুনি গ্ৰো কৰিছে বা আপুনি ৰৈ গৈছে এই আপোনাৰ লাইফ ফোৰ্সটো হৈছে সেইটোৱে জীৱনী শক্তি গতিকে আপুনি কওক এইটো মোৰ জীৱনী শক্তি গতিকে আৰু এই যে জীৱনী শক্তি ভয়টো মই সিকিউৰিটিলৈ মই ট্ৰান্সফাৰ কৰিম মই পৰিৱৰ্তন কৰিম আৰু আপুনি কৈ থাকক কেইবাবাৰো নিজৰ মনত যে এই ভয়টো মোৰ জীৱনী শক্তি আৰু ইয়াক মই পৰিৱৰ্তন কৰিম আপুনি 7 বাৰ নিজৰ মনত কওক 7 টাইমছ আৰু দেখিব অটোমেটিক্যালি আপোনাৰ মনটো শান্ত হ'বলৈ ধৰিছে গতিকে আপুনি যেতিয়াই আপোনাৰ ভয় লাগে আপুনি অলপ বহিব যি ভয় নহওক ইভেন আপুনি নিশা হাৰ পাই যদি আপোনাৰ ভূতলৈও ভয় লাগে কেতিয়াবা কিবা সাউণ্ড শুনি তেতিয়া আপুনি ভাবিব যি ভয় নহওক যে এই ভয়টোৱে মোক জীৱনটো পৰিচালনা কৰি আছে কিন্তু মই আৰু ইয়াক মোৰ জীৱনটো পৰিচালনা কৰিবলৈ নিদো মই ইয়াক চেঞ্জ কৰিম আৰু আপুনি কৈ থকাৰ লগে লগে আপুনি মনটো অবজাৰ্ভ কৰিব আপোনাৰ বডিটো অবজাৰ্ভ কৰিব আপোনাৰ বডিটো ষ্টিফ হোৱাৰ পৰা ছফ্ট হ'বলৈ আৰম্ভ কৰিছে যেতিয়া আমাৰ ভয় লাগে আমাৰ নাৰ্ভাছ চিষ্টেম ষ্টিফ হৈ যায় বডিটো ষ্টিফ হৈ যায় আমাৰ এনাৰ্জি ব্লক কৰি দিয়ে
আৰু যেতিয়া আপুনি ফিল সিকিউৰ ফিল কৰে আমাৰ বডিটো সফট হ'বলৈ ধৰে এনাৰ্জি ফ্লো কৰিবলৈ সুবিধা পায় আৰু এই যে ষ্টিফনেছটো আমি যোগাৰ দ্বাৰা ষ্ট্ৰেচিং মুভমেন্টৰ দ্বাৰা আমি ষ্টিফনেছটো নাইকিয়া কৰোঁ কিয়নো আমাৰ বহুত দীঘলীয়া পিৰিয়ড জুৰি আমাৰ ষ্টিফ হৈ থাকে বডিটো অকল শাৰীৰিক কাৰণে নাথাকে বহুত দীৰ্ঘদিনীয়া মানসিক কাৰণো থাকে আৰু এতিয়া আপুনি পুনৰ নিজক কওক যে মই মোৰ এই ভয়টো মোৰ যিটো লাইফ ফৰ্চ তাক মই চেঞ্জ কৰিম আৰু এতিয়া আপুনি ফিল কৰক আপুনি ক'ত আছে আই এম হিয়াৰ মই ইয়াত আছো আৰু ইয়াত মই সেফ ফিল কৰিছো আই ফিল সেফ এণ্ড সিকিউৰ মই সেফ ফিল কৰি আছো মই সুৰক্ষিত অনুভৱ কৰি আছো মই ভাল পোৱা অনুভৱ কৰিছো আই ফিল লাভড আই ফিল সিকিউৰ আই ফিল প্ৰটেক্টেড আই ট্ৰাষ্ট মাই বডি মই মোৰ শৰীৰটোক বিশ্বাস কৰো আৰু শৰীৰটোৰ জ্ঞানক আই ট্ৰাষ্ট ইটছ উইজডম মোৰ শৰীৰটোৰ জ্ঞানক মোৰ শৰীৰটোৱে মোক যি জ্ঞান দিয়ে চাওক আমাৰ শৰীৰটোৱে আমাক জ্ঞান দিয়ে এই যে বডিটোৰ ষ্টিফনেছ এই বডিটোৱে কয় যেতিয়া আমাৰ কঁকাল বিষ হয় আমাক কয় যে তোৰ শৰীৰটো কেয়াৰ ল'ব ভুল যেতিয়া আমি উইক হওঁ কওঁ আমি কি কি খাইছো আমি চাব লাগে মেণ্টেল হেল্থৰ কেয়াৰ ল'ব লাগে ফিজিকেল হেল্থৰ কেয়াৰ ল'ব লাগে আমাৰ বডিটোৱে কথা কয় গতিকে আপুনি কওক যে আই ট্ৰাষ্ট মাই বডি এণ্ড আই ট্ৰাষ্ট ইটছ উইজডম যে মই মোৰ শৰীৰটোক বিশ্বাস কৰোঁ আৰু শৰীৰটোৱে দিয়া জ্ঞানক বিশ্বাস কৰোঁ আৰু মোৰ শৰীৰটোৱে একমাত্ৰ মাধ্যম যিটো মই জীৱনত শৰীৰটো কেৱল এবাৰেই পাওঁ আৰু যদি মই শৰীৰটো নাথাকে মোৰ কোনো অস্তিত্ব নাই আৰু যে এই শৰীৰটো মই জীৱনত এবাৰেই পাওঁ মোৰ জীৱনত বহুত কিবা কিবি আহিব পাৰে জীৱনলৈ মই কাপোৰ চেঞ্জ কৰিব পাৰোঁ গাড়ী চেঞ্জ কৰিব পাৰোঁ ঘৰ চেঞ্জ কৰিব পাৰোঁ ইভেন আমি পাৰ্টনাৰো চেঞ্জ কৰিব পাৰোঁ কিন্তু আমি আমাৰ নিজৰ শৰীৰটো চেঞ্জ কৰিব নোৱাৰোঁ আমি শৰীৰটো জীৱনত এবাৰেই পাওঁ আৰু আমি শৰীৰটোৰ প্ৰতি অকৃতজ্ঞ হৈ শৰীৰটোৰ কেয়াৰ নলয় আমি নিজৰ প্ৰতি বহুত অপৰাধ কৰোঁ গতিকে আপুনি কওক যে মোৰ জীৱনত মই শৰীৰটো এবাৰেই পাওঁ আৰু মই মোৰ শৰীৰটো ট্ৰাষ্ট কৰোঁ আৰু এই শৰীৰটোক ঠিক কৰি ৰখাটো মোৰ কৰ্তব্য আৰু আপুনি নিজকে কওক সেইকাৰণে আমি সৌপনকো পেয়াৰ কৰিম যে ডিয়াৰ বডি I am sorry. Please forgive me. Thank you. I love you. Dear body, I am sorry. Please forgive me. Thank you. I love you. Dear body, I am sorry. Please forgive me. Thank you. I love you. এটা আপনি ফিল করো আৰু আপোনাৰ ভাইব্ৰেশনটো ফিল কৰক উশাহ নিশাহ লওঁতে আপোনাৰ যিটো এনাৰ্জি সেই এনাৰ্জিটো ফিল কৰক আৰু আমাৰ যে এনাৰ্জি বডি এটা আছে সেইটো আপুনি অনুভৱ কৰক যদি আমি মনটো শাৰ্প কৰি নিও আমাৰ যিসকল পুৰণা শিক্ষাৰ্থী তেওঁলোকে প্ৰায় অনুভৱ কৰিব পাৰে নতুনসকলৰ অলপ টাইম লাগে কিন্তু যদি আপুনি সেনসিটিভ আপোনাৰ ব্ৰেইন মাইণ্ডটো শাৰ্প তেতিয়া আপুনি ফিল কৰিব উশাহ নিশাহ আৰু মনৰ ফলত হোৱা বডিত হোৱা ফ্ল'টো ফিল কৰক এতিয়া আপুনি হাতৰ তলত ধুনীয়াকৈ ৰাব কৰক চকুৰ পটাত লগাওক আৰু আপুনি হেডটো এনেকৈ টাচ কৰক ধুনীয়াকৈ আৰু ইউনিভাৰ্ছক থেংক ইউ কওক থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ওকে আৰু আপোনালোকে এনজয় কৰিলেনে কোনে কোনে এনজয় কৰিলে ওকে গ্ৰেট হয়তো অকমান কমিলে যদি কমিছে ইয়েছ ইয়েছ লিখক জাষ্ট অকমান কষ্ট কৰি টাইপ কৰক যদি ভয় কমিছে ওকে থেংক ইউ জ্যোতিমালা ৰশ্মি থেংক ইউ ওকে নেং অৰুন্ধতী সংসন্দিকৈ থেংক ইউ অপৰাজিতা
অপৰাঞ্জয় এনজয় কৰিছে থ্যাংক ইউ ওকে সকলোৱে দিছে পপি দাস থ্যাংক ইউ আৰু ৰাজলক্ষ্মী আপুনি পিছত অডিঅ' জইন কৰিব পাৰিলে নহয় নে ওকে কিন্তু মই কি জানে আপোনালোকক উত্তৰ দি থকাটো মোৰ কাৰণে সম্ভৱ নহয় থ্যাংক ইউ গতিকে চাওক আমি আমাৰ মন সকলে আমি মাইন্ড বডি এন্ড স্পিৰিট আমাৰ যোগাৰ মূল উদ্দেশ্য এই তিনিটা আমি মেকানিক্যালি অকল ভাবো না মুছলে যেতিয়া ওয়েট লস বহুতে মোক কয় যে বিয়া এখন খাবলৈ যাওঁ ওকে যে ওয়েট লস কৰিব ওয়েট লসৰ আমাৰ প্ৰসেস আছে সেইকাৰণে মই মোৰ ফেট বাৰ্নিং কোৰ্সটো একচুয়ালি বেলেগ কৰি দিলো ইভেন আমাৰ খুব কম দিনতে 2 ইঞ্চি পেটৰ ঘেৰ কমা মই দুটা সেশন কমপ্লিট কৰিছো অলৰেডি বহুত ভাল ৰিজাল্ট পাইছো মানে 1.5 মাহ 2 মাহৰ ভিতৰত ওকে থ্যাংক ইউ যে ফেট বাৰ্নিং কৰিব পাৰে কিন্তু সেই কাৰণে মই দুটা সেশন কৰিলো যে এটা কৰিলো চক্ৰ হিলিং যোগা নাম চেঞ্জ কৰিলো হোল বডি যোগা বেনিফিট একেই পাব ধৰিব পাৰিছে কিন্তু শিকোৱাৰ টেকনিক বিলাক অলপ বেলেগ হ'ব যোগা একেখিনিয়ে কৰি মনটো ক'ত ৰাখিব লাগে তাক বেলেগ কৰিম কাৰণ আমাৰ মনটো বহুত কথা ধৰিব পাৰিলে আপোনালোকে যেতিয়া আপোনালোকক কলো সিটিং বৰ্ডাল ওপৰলৈ লিফ্ট কৰক তেতিয়া আপোনালোকৰ ভৰি থোৱা সেন্সেশনটো যে বেলেগ ধৰিব পাৰিলে হেতু মনটো বেলেগত ৰাখি আমি সেন্সেশনটো বেলেগ কৰিব পাৰো হেতু কাৰণে আমি নামবিলাক মই নামটো চেঞ্জ কৰি দুটা সেশন কৰা অৰ্থ এটো যিসকলে ওয়েট লস কৰিব বিচাৰে খুব কুইক কি হয় বডি যোগাটোত যেতিয়া কৰে তেওঁলোকৰ ওয়েট লসটো স্লো হয় কাৰণ বডি যোগাটোত কি হয় কাৰোবাৰ আঁঠুৰ বিষ কাৰোবাৰ থাইৰয়েড কাৰোবাৰ পিচিঅডি ইমান ফোকাস কৰিলে ওয়েট লসটো স্লো হৈ যায় ওয়েট লস কৰাটো বেয়া নহয় সেই কাৰণে মই কমপ্লিটলি সেপাৰেট কৰি দিলো ফেট বাৰ্নিং যোগা কৰি দিলো আৰু যেতিয়া মই বেলি ফেট ওয়েট লস কৰালো 28 ডেজত দেখিলো অকল বেলি ফেট নহয় হোল বডি ফেট লস হৈছে not only belly fat সেইকাৰণে মই এবাৰ নাম দিলো ফেট বাৰ্নিং যোগা ধৰিব পাৰিছে মোক আমাৰ হিদিনা হেৱালি বাইদেউনে কোনে হৈছে মানে কি এবাৰ তুমি বেলি ফেট নকৰা নেকি মই নামটোৱে চেঞ্জ কৰিছো কিন্তু বেলি ফেটো কমিব আৰু হোল বডিও কমিব আৰু চক্ৰ হিলিং যোগাটো ডেফিনেটলি আমি কিছুমান নতুন মই প্ৰত্যেক মাহতে নতুন বস্তু এড কৰো এটা লৰা আছে চকুৰ গুৰি সাইডত কলা দাগ কৰিছে একচুয়ালি সব প্ৰেৰণা প্ৰথমে তাক টেষ্টটো কৰক ভিটামিন কিবা ডেফিচিয়েন্সি হৈছে নেকি ঠিক আছে সৰু লৰা চকুত কলা দাগ কৰা বা বহুত সময় ধৰি মোবাইল জুপি থাকিলেও আজিকালি ল'ৰা-ছোৱালীয়ে কিমান মোবাইল খেলে চকুত বহুত ষ্ট্ৰেইন পৰে এনেকুৱা ধৰণৰ কথা থাকে গতিকে আৰু ইমান সৰুলৈ প্ৰথমে আমি কিছুমান বস্তু চিকিৎসকৰ পৰা চাব লাগে সব নিউট্ৰিয়েন্টছ বডিত ঠিকে আছে নাই ওকে প্ৰেৰণা তোমাৰ হৈছে চকুত কলা দাগ কৰিলে আমাৰ ফেজ যোগা আছে ফেজ যোগা কৰিলে ভাল হয় কিন্তু এটা কথা চকুত কলা দাগ কমপ্লিট কিউৰেবল নহয় কন্ট্ৰলিং লাইফষ্টাইলটো কন্ট্ৰল কৰিব লাগিব চকুৰ কেয়াৰ ল'ব লাগিব আৰু আমি যেতিয়া আই যোগা কৰো চকুৰ যোগা কৰো যেতিয়া কি ব্লাড সাৰ্কুলেশনটো বহুত বাঢ়ে ফলস্বৰূপে দাগটো কমে কিন্তু যেতিয়া আমাৰ দাগটো নহয় চকুৰ দাগ হওক গালৰ দাগ হওক সদায় মনত ৰাখিব কমে কন্ট্ৰল হয় সম্পূৰ্ণ নাইকিয়া নহয় মোৰো আছে দেখিছে অকনমান কিন্তু কেতিয়াবা আলহীৰ নিচিনাকে কেতিয়াবা অকমান বেছি হয় আৰু আলহী যোৱাদি কেতিয়াবা নাইকিয়া হৈ যায় এই গোটেইখিনিৰ ওপৰত ষ্ট্ৰেছ লেভেল লাইফষ্টাইল ওয়ার্ক প্রেসার গোটেইখিনিৰ ওপৰত কথা থাকে মেন্টাল ফিজিক্যাল গোটেইখিনি গতিকে গোটেইখিনি তেনেকুৱা আৰু যিসকলে আপোনালোকে ইচ্ছা কৰে মোৰ লগত জয়েন কৰিব পাৰে আৰু আমাৰ দুটা দিনৰ ডিসকাউন্ট দিয়া হৈছে যেহেতু মোৰ প্ৰতিটোৰ প্ৰাইস 1999 পূজা স্পেশাল অফাৰ পূজা অফাৰ আছে 1699 টকা মই আপোনালোকক লিংক দিম কিন্তু আমাৰ ক্লাস হ'ব 21 অক্টোবৰ পৰা আৰু খালি দুটা দিনত আপোনালোকে সিটটো বুক কৰি থব পাৰে তাৰ পিছত ডিসকাউন্ট নাথাকে 21 অক্টোবৰ পৰা হ'ব কিয়নো পূজা আছে মই একচুয়ালি হিবহাগৰ যাম যেহেতু মোৰ ঘৰ হিবহাগৰ আৰু 16 তাৰিখে উপদিম 16 তাৰিখে উভতাৰ পিছত মানে মানডে পৰিছে 21 ৰ পৰা ক্লাস হ'ব আপোনালোকে যদি ইচ্ছা কৰে ফেস যোগা বডি যোগা ফেট বাৰ্নিং যোগা যিসকলে ইচ্ছা কৰে ঠিক আছে আৰু বুক কৰি থব টাইমটো জনাম মই আপোনালোকক শেয়াৰ কৰিছো ৰব মই আপোনালোকক লিংক দিম টাইম একচুয়ালি কৈ লৈছো যে যেটো টাইম আমাৰ যেটো বডি যোগা চক্ৰ হিলিং যোগাৰ টাইম দুটা আছে ৰাতিপুৱা 6টাৰ পৰা 7টা এটা সেশন ইভিনিং আছে 7টাৰ পৰা 8টা যেটো আমি যিখিনি শিকিলো ধৰক আজি ৰুট চক্ৰ আমি স্বাধিষ্ঠান সেক্ৰেট নহয়নে তাৰ লগতে আমাৰ থ্ৰোট এৰিয়াৰ চক্ৰ বিকুদ্ধি চক্ৰ আমি গোটেই চক্ৰবিলাক আমি টাস্ক কৰিম আমি ওয়ার্কআউট কৰিম সপ্তাহত এটা চক্ৰ লম তাৰ লগতে আমি বডি টোনিং আমাৰ পিচিঅডি ইনফাৰ্টিলিটি ইয়াতে মেডিটেশনো কৰিম এক্সট্ৰাকে নকৰো ইয়াত সব এই যে আমি যোগা কৰিলো যোগা মেডিটেশন সব এড কৰিম প্ৰাণায়াম এড কৰিম গোটেইখিনি এড কৰিম চক্ৰ হিলিং সেইকাৰণে দিয়া হৈছে যে মাইন্ড বডি এণ্ড স্পিৰিট হেৰ পাইছে আমি গোটেইখিনি এড কৰিম আৰু
যেটো ফেট বাৰ্নিং যোগা যিসকলে শৰ্টকাটত ফেট যাব খোজে শৰ্টকাট কিন্তু তথাপি 3 মান্থস কিন্তু টাৰ্গেট কৰিব লাগিব মেজিক নাই আকৌ শৰ্টকাট মানে এটো নহয় 10 দিনত 10 কেজি আৰু স্কিন বহুত বেয়া হৈ যায় শৰ্টকাটত weight loss কৰিলে স্কিন বহুত বেয়া হয় মোৰ ইয়াত বহুত প্ৰমাণ আছে যে হেতু হৈছে মৰ্নিং 7:10 to 8:10 আৰু ইভিনিং থাকাব 6টা to 7টা মানে চক্ৰ হিলিংৰ আগত হেতু ক্লাছ হ'ব আৰু যেটো ফেজ যোগা এক্সট্ৰা হয় আপোনালোকে সকলো সেপাৰেট কে ল'ব পাৰে ফেজ যোগা হয় 9টাৰ পৰা 9:45 আৰু আমি ফেজ যোগাত ফোকাস কৰো গুটেখিনি লিম্ফেটিক ড্ৰেনেজ গুৱাসা আমাৰ আইবেগ হওক আমাৰ ফেস ফেট হওক এটো আমাৰ মানে জ লাইন হওক ডাবল চিন হওক আমাৰ মানে মূৰৰ পৰা ডিঙিলৈকে ফেস যোগা আৰু তাৰ লগত আমি এড কৰো ভেগাসনাম ৰিসেট নিখা ধুনিয়াকে টোপনি ধৰা যোগা মানে ফেস যোগা যদি আপোনাৰ টোপনি ধৰাৰ কি প্ৰবলেম হয় আপোনাৰ ৰেষ্ট নাপালে বডিটো ঠিক নহয় গতিকে আমি এড কৰিছো সদায় আমাৰ লাষ্টৰ দিন আমাৰ সপ্তাহত 4 দিন ক্লাছ থাকে লাইভ ক্লাছ আৰু ৰেকৰ্ডিং বিলাক আপোনালোকৰ এমাহৰ কাৰণে এভেইলেবল থাকিব আপোনালোকৰ যেটো দৰকাৰ হয় চাই কৰিব পাৰিব আৰু টোপনি ধৰা যোগা এটা কৰো হেতু আপোনালোকে ইভেন আপোনালোকে 10-15 মিনিট মান যিসকলৰ টোপনি নাহে বেডত কৰিব পাৰিব প্ৰতিদিনে মানে আমি দেখাই দিম মোৰ লগতো কৰো আপোনালোকে দেখাই দিও কৰিব পাৰিব আমাৰ মানে ভেগাস নাৰ্ভডাল কি হয় আমাৰ বডি যেটা ভেগাস নাৰ্ভ আমাৰ মূৰৰ পৰা এয়াৰ পৰা হাৰ্ট এবডমিনেল এৰিয়ালৈকে বিয়পি পৰে আৰু ভেগাস নাৰ্ভডাল যেতিয়া ৰিসেট কৰা হয় আমাৰ যেটো পেৰাচিম্পেথেটিক নাৰ্ভাছ সিস্টেম হেতু অন হয় তাৰ পাছত কি হয় আমাৰ ডাইজেষ্ট মুড হয় বডিটো ৰেষ্ট আৰু ডাইজেষ্ট মুডলৈ আহে যদি আমাৰ সিম্পেথেটিক নাৰ্ভাছ সিস্টেম অন হৈ থাকে তেতিয়া আমাৰ বডিটো কি হয় আমাৰ ৰেষ্টলেস মুডলৈ যায় ফ্লাইট এন্ড ফাইট মুডলৈ যায় আমাৰ বডিটো অনবৰ অস্থিৰতা ফলস্বৰূপে কি হয় আপোনাৰ যে এটা প্ৰবলেম আছে ধৰক আপোনাৰ কিবা ষ্ট্ৰেছ এটা হৈ আছে আপোনাৰ কিবা ফাইনান্সিয়েল ইস্যু চলি আছে এনি কাইন্ড অফ ষ্ট্ৰেছ আপোনাৰ গুটে এনাৰ্জি বডিটো ক'ত লাগে আপোনাৰ ষ্ট্ৰেছটো ৰিলিজ কৰাত লাগে কেনেকে সলভ কৰিব পাৰি ফলস্বৰূপে কি হয় আমাৰ এনাৰ্জি সিস্টেমটো আমাৰ যে খাদ্যটো ডাইজেষ্ট কৰিব লাগে আমি যে হুব লাগে সেই সিস্টেমটো অন নহয় অফ হৈ যায় ধৰিব পাৰিছে স্ট্ৰেছ হলে ফলস্বৰূপে কি হয় আমাৰ যেটা স্ট্ৰেছ বেছি হয় ইভেন আমি বহুত কেতিয়াবা শকত হৈ যাও বেলি ফেট বাঢ়ি যায় স্ট্ৰেছ বেছি হলে আৰু আমাৰ বডিটো ডাইজেশন বেয়া হয় আৰু মেটাবলিজম স্লো হয় বুজি পাইছে যেতিয়া আমি ভেগাস নাৰ্ভ ৰিসেট কৰো আমাৰ বডি হে সুইচটো অন হয় যে কি বুলি কয় ৰিসেট হোৱা ৰেষ্ট হোৱা আৰু ডাইজেষ্ট মুডটো আমাৰ খাদ্যবোৰ হজম হ'বলৈ ধৰে ভালকে সেইকাৰণে দেখিব মোৰ ইয়াত এগৰাকী আপোনালোকক মই ভিডিঅ' দিছো যে খুব কম দিনত লিভাৰ ফেটি লিভাৰ গ্ৰেডটো ভাল হৈ গ'ল তে মানে মোৰ লগত ইমানেই কৃতজ্ঞ আজি আছে চাগে এতিয়া স্বপ্না আছে নে নাই মই নাজানো চোৱা নাই মানে ভাল হৈছে এক বহুতৰ তেনেকুৱা অসুখ ভাল হৈছে যেটো মই পাৰ্সনেলি আপোনালোকে দেখিছে মই অকল ফিজিক্যাল হেলথৰ ওপৰত কাম নকৰো অকল ফিজিক্যাল হেলথৰ ওপৰত কাম কৰি আমি কেতিয়াও ৰিজাল্ট নাপাওঁ সেইকাৰণে দেখিব মানুহে দৈনিক খুজকায় যোগা কৰে তাৰ পিছতো দেখিব হাৰ্ট এটেক হৈছে ডায়াবেটিস ভাল পোৱা নাই কিয় নেপায় জানেনে এই যে আমাৰ বডি মাইন্ডটো যে শৰীৰটোৰ পৰা আঁতৰত থাকে আমি তাক আনি শৰীৰত ৰাখিব লাগিব তেতিয়া আমি ভালকে ৰিজাল্ট পাওঁ লিভ ইন প্ৰেজেন্ট হেতু আমাক মেডিটেশনে শিকায় গতিকে আমি সকলো কম্বাইন কৰিব লাগিব আমাৰ সাইকোলজিক্যাল আমাৰ থট প্ৰসেসটো চেঞ্জ কৰা আমাৰ মেন্টাল হেলথটো ঠিক কৰা আৰু আমাৰ মুভমেন্ট এড কৰা বুজি আমাৰ 20 বছৰৰ পিছত আমাৰ বডিটোৱে কি হয় প্ৰতি বছৰে 1% নিতা মই যদি 5টাৰ পৰা 6টালে কৰো না মই নিজে কি কৰিম কওকচোন আপোনালোকে হয় নহয় মই যদি পিছত মই কওঁ যে মই ইমানকে যোগাইকা থাকি যদি মই অদৃশ্য হৈ যাও কি হ'ব ইমানকে সেশন লৈ থাকি তুলমনি বৰকৈ বোলে নাইকিয়া হৈ গ'ল ইনভিজিবল হৈ গ'ল যোগা কৰি দিগদাৰ হ'ব নহয় এইকাৰণে মই কৰা নাই সেইকাৰণে ৰেকৰ্ডেড সেশন বিলাক এভেইলেবল কৰা হৈছে যাতে আপোনালোকে ৰেকৰ্ডিং চাইও কৰিব পাৰে ধৰিব পাৰিছে লাইভ সেশন ইম্পসিবল ইমান কৰাটো মোৰ নিজৰো কাম থাকে আৰু আটাইতকৈ ডাঙৰ কথা মই বহুত পঢ়া শুনা কৰো মোৰ গোটেই দিনটো পঢ়া শুনাত যায় নতুন ক্লাছ কৰাত যায় আৰু সেই কাৰণে আৰু আপোনালোকক যাতে মই নতুন কথা শিকাব পাৰো মই নিজকে গ্ৰো কৰি ভাল পাওঁ আৰু নহলে কি হয় মানে এটা ষ্টাক ফিল কৰো ব্ৰেইনটো আৰু আমি ইয়ং হৈ থকাৰ এটা কিন্তু উদ্দেশ্য আছে আমি কন্টিনিউয়াস লাৰ্নিং আমি কেৱল ফেচবুক কৰি ইয়ং হ'ব নোৱাৰো কিন্তু যদি আপুনি কন্টিনিউয়াস লাৰ্নিং নকৰে ব্ৰেইন সেল বিলাক এক্টিভ কৰি থাকিব লাগে মিনিমাম 10 মিনিটস ডেইলি কিতাপ পঢ়িব লাগে মিনিমাম 10 মিনিটস কিতাপ পঢ়া দৰকাৰ ইয়ং হ'বলৈ গতিকে যিসকলে ভাবে যে মই ইয়ং হৈ থাকিম অকল গুড খাম ভাল খাম ৰাইট ফেচ যোগা কৰিম বডি যোগা কৰিম ইয়ং হৈ কেতিয়াও নাথাকো
আমি ব্ৰেইনটোৰ ওপৰত ব্ৰেইন সেল বিলাকৰ ওপৰত ৱৰ্ক কৰিব লাগিব তাৰ কাৰণে কি নতুন যি হান্দা কোনোবাই যদি ৰান্ধি ভাল পায় নতুন ৰান্ধা কিবা ৰেচিপি এটা শিকক এইটো কথা নহয় যে আপুনি অনবৰত ইন্টেলেকচুৱেল কিবা এটা হৈ যাব লাগিব যদি আপুনি গছ ভাল পায় গছজোপাত যদি পোকে ধৰে তাৰ কি দিব পাৰি কিবা মেডিসিন আছে নেকি আপুনি কিবা এটা সাৰ্চ কৰক শিকক সৰু সৰু কথা শিকক কোনোবাই কাপোৰ কাটি ভাল পাব পাৰে চিলাবলৈ শিকক নতুন কিবা এটা নিউ লাৰ্নিংস মই অহৰহ মই অকল নিজকে ধুনীয়া কৰি থাকিবলৈ মোৰ সময় নাই সঁচা কথা ক'বলৈ গ'লে ধৰিব পাৰিছে ইম্পচিবল যদিও মই 46 ইয়ং হৈ আছো তাৰ অৰ্থ এইটো নহয় ৰাতিপুৱাই ফেচ পেক লগাই ঘূৰি ফুৰিছো একো কাম কৰা নাই অনবৰত স্পা কৰিছো কৰো কেতিয়াবা কিন্তু এনেকুৱা নহয় যে নিউ লাৰ্নিংটো বহুত ইম্পৰ্টেণ্ট আৰু আমাৰ বয়সত এলজাইমাৰ বা ডিমেনচিয়াৰ পৰা ৰোধ কৰিবলৈ হ'লে আমি এতিয়াই প্ৰিপেয়াৰ হ'ব লাগিব আজিকালি ডিমেনচিয়া বহুত কমন যিসকলৰ ঘৰত ডিমেনচিয়া আছে পেশেন্ট আছে তেওঁলোকে জানে ৰোগীজনেটো কষ্ট পায় গোটেই ফ্যামিলি মেম্বাৰ শেষ হৈ যায় মোৰ নিজৰ শহুৰ আছিলে মই বুজি পাওঁ আৰু সেইকাৰণে মই নিজৰ মেন্টেল মানে ব্ৰেইন হেলথটো বহুত কেয়াৰ ইভেন মই কৈছো এতিয়া মই এটা জিম কুইক বুলি কয় তেওঁ ইন্টাৰনেশ্যনেল টপ ব্ৰেইন কোচ হয় তেওঁ ইভেন হলিউডৰ যিবিলাক ওকে ওকে হেৱালি বাইদেউ থেংক ইউ হেৱালি বাইদেউ মোৰ 21 days বেলি চিলেজত জইন কৰিছিলে তেখেতৰ ফেটি লিভাৰ লেভেল এইবিলাক কন্ট্ৰল আহিছে যে তেওঁৰ ওচৰত মই এতিয়া এটা ট্ৰেইনিং লৈ আছো 30 days যে ইভেন তেওঁ হলিউডৰ সেলিব্ৰিটি বিলাকৰ লগত কাম কৰিছিল যে কেনেকৈ তেওঁলোকে স্ক্ৰিপ্ট বিলাক মুখস্থ ৰাখিব আৰু ইন্টাৰেষ্টিং টেকনিক এটা মই আপোনালোকক কৈছো তাৰপিছত সেশন মই এণ্ড কৰিম আপোনালোকক লিংক দি আউট অফ মানে হেৰি আৰু কি বুলি কয় প্ৰসংগৰ বিপৰীতে গুচি গৈছে যেতিয়া আমি কিবা এটা মনত ৰাখিব লাগে আমি ইমাজিন কৰিব লাগে বুজিব পাৰিছে ওকে থ্যাংক ইউ প্ৰেৰণা সুমাতা দি দিছো ময়ো যে আমি যদি কিবা এটা মানে আমি ইমাজিন কৰা ধৰক আপুনি কাৰোবাৰ যদি এটা নাম মনত ৰাখিব খোজে তাৰ আঁৰত মটিভেশ্যন কি যে এই নামটো মনত ৰাখিলে ধৰক মোৰ নামটো যদি মনত ৰাখিব খোজে কি মটিভেশ্যন ল'ব মানে তুলুবনি বৰগোহাঁয়ে য়োগা শিকায় য়োগাটো মটিভেশ্যন নহয় নে যেতিয়া আপুনি কাৰোবাৰ নাম মনত ৰাখিব তাৰ মটিভেশ্যন গতিকে আমি এম বুলি এটা টেকনিক আছে প্ৰথম কথা হৈছে এম মটিভেশ্যন আপুনি কিবা এটা মনত ৰখাৰ আঁৰত কি আপোনাৰ অনুপ্ৰেৰণা আছে ও আছে অবজাৰভেশ্যন এটেনশ্যন গম পাইছে থ্যাংক ইউ আৰু তাৰ পিছতে আছে এম মেকানিক্স টেকনিক আমি টেকনিকটো আয়ত্ব কৰিব লাগিব এতিয়া ধৰক আমি যদি ইভেন তেওঁ এটা টেকনিক শিকাইছিল যে আমি মানে বেকৱাৰ্ড এণ্ড ফৰৱাৰ্ড যিকোনো ধৰণে মনত ৰাখিব পাৰো ধৰক আমি ধৰক একৰ পৰা একত তেওঁ কৈছিল যে এডাল ধৰক ফিছ 5 নম্বৰত ফিছ আছে তেওঁ সৰি 7 নম্বৰত মাছৰ কথাটো তেওঁ মনত ৰাখিব ধৰক আমি এখন গ্ৰছাৰী লিষ্ট বনাইছো 7 নম্বৰত আছে মাছ তেওঁ কৈছে যে আমি বডি পাৰ্ট বিলাক এনেকে ধৰক এইটো টপ 1 মোৰ মূৰটো ধৰক এইডোখৰ টপ অফ দা হেড 1 নম্বৰ নোজটো 2 নম্বৰ আমি মানে 5টা বস্তু মনত ৰখা দিছো ইয়াত মুখখন উঠটো 3 নম্বৰ কাণ হৈছে 4 নম্বৰ আৰু এই ডিঙিৰ এইডোখৰ হৈছে 5 নম্বৰ ধৰক এই 5 প্ৰথম 1 নম্বৰত আছে আমাৰ টপত আছে ধৰক মই যিকোনো 2 নম্বৰ দেখাইছো ইয়াত আছে আমাৰ হেৰি ব্লুবেৰী আমি ধৰক 2 নম্বৰত ব্লুবেৰী আপুনি মনত ৰাখিব লাগে আপুনি কি কৰিব যে দুটা ব্লুবেৰী নাকেদি ওলাই গৈছে আমি মানে এক্সট্ৰা অৰ্ডিনাৰী কিবা এটা ইমাজিন কৰিব লাগে যিটো অড মানে ধৰিব পাৰিছে নাকেদি দুটা ব্লুবেৰী ওলাই গৈছে ধৰক আপুনি কিবা ধৰক মালা আপুনি ধৰক এইডোখৰ 5 দিছে যে মাছৰ এই কলাৰ বনটো নম্বৰ 5 দিছে আপুনি মাছ মনত ৰাখিব লাগে আপুনি ভাবিব যে আপুনি এটা ফিছৰ মালা পিন্ধিছে একদম অড মানে ধৰিব পাৰিছে তেতিয়া আপুনি যেতিয়া নম্বৰটোৰ লগত ইমাজিনেশ্যনটো ৰিলেট কৰিব আমাৰ মানে লং টাৰ্ম মেমৰি হৈছে জাষ্ট মেমৰি প্লাছ মটিভেশ্যন ইকুৱেল টু লং টাৰ্ম মেমৰি ধৰিব পাৰিছে গতিকে তেওঁ হলিউডৰ এক্টৰ বিলাকক কিমান দীঘল ডায়লগ আৰু মই অলপ শিকি আছো 4-5 নম্বৰ কুৱেষ্টলৈ গৈছো আফটাৰ 30 ডেজ জানো মই এক নতুন কথা শিকি ভাল পাওঁ কাৰণে একচুৱেলি মই ভাবিছো মোৰ মেমৰিটো অলপ শ্বাৰ্প হওক আৰু মোৰ হাজবেণ্ডে কৈছে তই যদি অতীতৰ কথা মনত কৰি পেলাই মোৰ লগত দন লাগি থাকো কি হ'ব এতিয়া হৈছেগে যদি আৰু বেছি মেমৰি বাঢ়ে তেতিয়াহ'লে এইটো বহুত প্ৰব্লেম হ'ব যিয়ে নহওক গতিকে মেমৰি বহুৱাৰ টেকনিক আছে আৰু আমি যদি ব্ৰেইন সেল বিলাক এক্টিভ কৰি ৰাখো নহয় আমি ইয়ং হৈ থাকো ধৰিব পাৰিছে আৰু মোৰ ইণ্টাৰেষ্ট মই ভাল পাওঁ মহিলাসকলক এম্পাৱাৰ কৰি আৰু আমাৰ অসমীয়া মহিলা হলে আৰু ভাল পাওঁ গতিকে সকলোকে ভাল লাগিলে আৰু মই আপোনালোকক দেখাইছো আমাৰ ক্লাছৰ একচুৱেলি মই গ্ৰুপত লিংক দিম সকলোৱে কিন্তু মই আপোনালোকক মোৰ ৱেবছাইটত মই আপোনালোকক দেখাইছো জাষ্ট অকণমান সময় দিয়ক যিহেতু আমাৰ কোৰ্স কিটা মই আপোনালোকক দেখাও
আৰু অলৰেডি মই ডিসকাউন্ট সেট কৰি থৈছো কিন্তু কালিলৈকে এভেইলেবল হ'ব ৰব এক মিনিট ওকে জাস্ট শেয়াৰ কৰিম আপোনালোকক যেহেতু মই ৱেবসাইটটো চেক কৰাইছিলো এইটো কোৰ্স কিন্তু ফ্ৰী কোৰ্সৰ নহয় নে আপোনালোকৰ এইটো সব ফেট বাৰ্নিং যোগাটো এইটো আমাৰ এই কোৰ্সটো মই প্ৰাইসটো সেট কৰা নাই এইটো প্ৰাইসটো সেট হৈ আছে এইটো মই অলপ সেট কৰিব আছে এইটো মই অলপ পিছত সেট কৰি দিম কিন্তু এইটো সব 15% অফ আছে এইটো 1699 এ হ'ব কিন্তু তাৰ লগত আপোনালোকৰ এটা জাস্ট ইন্টাৰনেট হ্যান্ডলিং চাৰ্জ এটা লাগে মই এইটো সেট কৰিব আছে এইটো মই সেট কৰি দিম একচুয়ালি মই বহুত বিজি থাকিলো আজি সময় পোৱা নাই এইটো চক্ৰ হিলিং চ্যালেঞ্জ দেখিছে চক্ৰ হিলিং চ্যালেঞ্জটো এইটো আপোনালোকে গৈ জয়েন কৰিব পাৰিব এইটো 1699 ত কৰি থোৱা আছে তিনটা মই আপোনালোকক পিছত লিংক দিম আৰু এটা আছে ফেজ যোগা এন্ড গুৱাসা এইটো আপোনালোকে যদি বাই কোৰ্স কৰে দেখিব প্ৰথমে আপোনালোকে এনেকে প্ৰাইসটো আহিব কিন্তু দেখিব এইটো মই অলৰেডি এনৰয়েড হৈ আছো কাৰণে ইয়াত দেখা নাই ঠিক আছে মই লগ আউট কৰিলে দেখিম কিন্তু আপোনালোকক মই সকলোকে লিংক দিম আপোনালোকে যি সকলে ইচ্ছা কৰে কিন্তু কাইন্ডলি বুক কৰিব পিছত নকব বাইদেউ আকৌ ডিসকাউন্ট দিয়ক বুলি কেলে মই সেট কৰিবলৈ অসম্ভৱ হয় অফলাইন নোৱাৰি জুৰি একচুয়ালি অফলাইনৰ কাৰণে মোৰ অকমান সময়ৰ অভাৱ হৈ আছে কিয়নো মানে মানুহ মই এজনী কথাটো হ'ল এইটো আৰু মোৰ লগত বহুত ওচৰৰ মানুহ নহয় বহুত আঁতৰৰ মানুহ আছে যি সকলক মই যদি অফলাইন কৰো তেওঁলোকক মই অনলাইন ক্লাছটো মানে প্ৰায় বহুত অনলাইন ক্লাছ এৰিব লাগিব সেইকাৰণে অসম্ভৱ হৈ আছে কাৰণ মোৰ অকল অসমৰে নাই অসমৰ বাহিৰৰো বহুত মহিলা আছে ইভেন বাহিৰত থকাও আছে আৰু তেওঁলোক মোৰ এদিন ধৰি নাই 2-3 বছৰ ধৰি কিছুমান 4 বছৰ ধৰিও আছে গতিকে ইম্পসিবল হৈ পৰিছে পিছত যেতিয়া মই ভাবিছো আফটাৰ 1-2 ইয়াৰ টিচাৰ ট্ৰেইনিং কোৰ্স কৰিম লাহেকে টিম বনোৱাৰ পিছত মই অফলাইন কৰাৰ কথা ভাবিম উইদাউট টিম ৱৰ্ক মানে অকল এজনী মানুহ কৈছো যে অদৃশ্য হৈ যাব লাগিব বুলি অদৃশ্য হৈ যাব লাগিব ইম্পসিবল কিন্তু ডেফিনেটলি কেতিয়া মই গুৱাহাটীত ৱৰ্কশ্বপ দিম 7 ডেজৰ এনেকুৱা ধৰণৰ প্ল্যানিং কৰিছো লাহে লাহে আৰু ইয়ালে অহাটো মই বেছি দিন হোৱা নাই বহুত টাইম লাগে সেট কৰিবলৈ এটা টাইম লাগে আহিছো লাহে লাহে আপোনালোকে সকলোৱে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিব লাহে লাহে মই কাম কৰিবলৈ ধৰিছো ইউটিউবত মানে এটা টিম হায়াৰ কৰিছো ওকে সিম্পলি বেলি ফেটৰটো মই প্ৰাইসটো চেঞ্জ কৰিব লাগিব আপোনালোকে মানে যেটো হেৰি হৈ আছে নহয় এইটো সেট প্ৰাইসটো চেঞ্জ কৰিব লাগিব সিম্পলি তুমি কিকিটা দি দিবা হেতু মই অলপ পিছত চেঞ্জ কৰি দিম এটো ফেট বাৰ্নিং যোগাটো মই অকমান ঠিক কৰি দিব লাগিব জাস্ট গিভ মি মোমেন্ট মই অলপ ঠিক কৰি দিছো ৰব এতিয়া ঠিক কৰি দিব পাৰিম অকমান ৰখ আপোনালোকে সকলোৱে তুমি লিংক বিলাক দি দিয়া লিংক বিলাক আপোনালোকে খুলি চাব পাৰিব আৰু সকলোৱে কাইন্ডলি গ্ৰুপত মেছেজ দিব কেনেকুৱা লাগিলে আৰু আপোনালোকৰ মেছেজটো মোৰ কাৰণে বহুত ইম্পৰ্টেন্ট কিয়নো মোক আপোনালোকৰ হেতুৱে কি হয় মোক আগবাঢ়ি যোৱাত সহায় কৰে বহুত বেছি জাস্ট মই সেট কৰি দিছো তেতিয়া অটোমেটিক্যালি হৈ যাব ওকে গ্ৰেট তেতিয়া হৈ গল সিম্পলি তুমি চেক কৰিবাচোন আশা কৰো সকলোৱে মই দুই এগৰাকীক সুধো আপোনালোকৰ ভইচটো হলো কাক সুধো নতুন কাৰোবাক সুধো নি অৰুন্ধতীকে সুধোচোন বাৰু মই আৰু বৰ্ণালী আপুনি ঠিকে আছে নে বৰ্ণালীক দেখিছিলো ক'ত গ'ল মানুহজনী ওকে অৰুন্ধতী ৰব মই আপোনাক আনমিউট কৰিছো কাইন্ডলি আনমিউট ওকে বৰ্ণালী আপোনালোকৰ লগত পাতিম ৰব মই মানুহজনী বহুত দিন দেখাও নাই ওকে অৰুন্ধতী আপুনি দেখোন বৰ মৰম লগা ওকে কওক কেনেকুৱা পালে কোৰ পৰা কৈছে আপুনি কোৰ পৰা জয়েন কৰিছে মই বোকাখাতত হয় হয় এটা আপোনাৰ ক্লাস জয়েন কৰিছিলো কিন্তু মানে নিজৰো চাগে অকমান এলেহুৱা মই মানুহজনী যিমান কৰি পেলাই আকৌ আৰু ৱৰ্কিংও হয় সেইটো কাৰণে টাইমটো অকমান মিলাবলৈ দিগদাৰ অকমান দূৰত হয় ঘৰৰ পৰা হয় হয় কিন্তু মই মানে যেতিয়াই মানে বিচাৰো আপোনাৰ এতিয়া ইউটিউবতো সৰু সৰু শৰ্টছ বিলাক পাওঁ হয় হয় সেইবিলাক ট্ৰাই কৰো চাই ভাল লাগে আৰু ক্লাছটো কৰি মোৰ সদায়ে ভাল লাগে কিন্তু মানে সেই এলেহুৱা আচলতে হয় বেলেগ একো হয় নাই
কৰি মোৰ বহুত ভাল লাগিছে। আজি আজি কেনেকুৱা পালে আপুনি? আজি ভাল আজি পালে? বহুত দিনৰ মূৰত কৰিছো, ভাল হয় হয়। লাগিছে আজি। ওকে ওকে, থেংক ইউ। ট্ৰাই কৰিব, কিয়নো আমি বডিটোক নেগলেক্ট কৰাটো একচুৱেলি উচিত নহয়, নহয় জানো? আৰু আমি মানে কি হয়, যিহেতু আমি বডিটো এবাৰেই পাওঁ, মানে মোৰ লগত কৰা বুলি নহয়, আপুনি ধৰক নিজেও যদি কৰে, এইটো নহয় যে মোৰ লগতে কৰিব লাগিব, সকলোৰে কাৰণে আমি সদায় মনত ৰাখিব, আমি কিন্তু বডিটো এবাৰেই পাওঁ। আৰু আমাৰ যিবোৰ শাৰীৰিক দুখ যন্ত্ৰণা আমাৰ প্ৰিয়জনেও বহন কৰিব নোৱাৰে, ইম্পচিবল। আমাক দৰৱ এটা দিব পাৰে, নহয় নে? আমাৰ সন্তানে আমাৰ মূৰত হাতখন ঘূৰাই দিব পাৰে, কিন্তু আমাৰ বডিৰ পেইন খিনি, কষ্ট খিনি কোনেও লব নোৱাৰে। সেইকাৰণে আমি বহুত দৰকাৰ হয়। ঠিক আছে, থেংক ইউ অৰুন্ধতী, জইন কৰাৰ কাৰণে বহুত থেংক ইউ। আৰু মই আপোনাক মিউট কৰিছো। আৰু মই বৰ্ণালীক পাতো, মই একচুৱেলি বহুত দিন বৰ্ণালীৰ লগত কন্টেক্টত নাইও, তেওঁ ভালে আছে নে নাই মই সুধো। ওকে বৰ্ণালী, আপুনি কাইণ্ডলি আনমিউট কৰক, বহুত দিনৰ মূৰত আপোনাক দেখিছো। ওকে ওকে, আনমিউট হল বৰ্ণালী। কেনেকুৱা, ভালে আছে আপুনি এতিয়া? ভালে আছে নে? হয় হয়। এতিয়া আপুনি ক'ত আছে? মই নয়দাতে আছো এতিয়া। হয় হয়, মোটামুটি ছেট হৈছে নে? মানে প্ৰব্লেম বিলাক অলপ হলেও আপুনি এডজাষ্ট কৰিব পাৰিছে? হয় হয়, বহুত হৈছেগে আৰু কাম বিলাক। ছোৱালীও পঢ়ি আছে। হয়, তাই কিমান তাৰপিছত টাইম লাগিছে? তাই এতিয়া চাইকলজিত কৰি আছে, এইবাৰ মানে 3rd year। হয় হয়, ঠিকে আছে। আপোনাৰ মনটো অকমান ষ্টেবল হৈছে নে? উপায় নাই ন, জীৱন এনেকৈ। হয় উপায় নাই, লৈছো। তাৰপিছত বহুত মানে নিজকে চাগে অকমান আগতে মই খুব এই সাধনা চাধনা মানে অকমান জব চব কৰিছিলো, মন্ত্ৰ সাধনা কৰাৰ কাৰণেই নেকি, আৰু আপোনাৰ লগত জইন কৰিছিলো য়োগা। হয় সেইখিনিও মোক বহুত খিনি লাগে যে, মোক বহুত খিনি মানে সহায় কৰিলে। হয় তাৰপিছত মই ৰিচেন্টলি এতিয়া মানে জইন কৰিম আপোনাক, মই জাষ্ট সেইদিনা দেখিলো। কাৰণে হয় মই ভাবিছো মই এতিয়া আপোনাৰ লগত জইন কৰিম। হয় হয়, একো নাই বাৰু, ভাল। কাম কৰিব আছে। হয় হয়, কওক। হয়, হয়, আপুনি কি কৈছে? মোৰ যে অট'ইমিউন আছিলে, হয় সেইটো ডক্তৰে মানে কৈছে যে এতিয়া আপুনি সেইটো নাই বুলিয়ে ধৰক, কাৰণ মোৰ মানে টেষ্ট কৰোতে তেনেকুৱা একো পোৱা নাই, ওলোৱা নাই মানে। বহুত বহুত আপোনাক যে ভাল মই হয়। কৈছিলো। হয়, ৰিউমেটইড যিটো আছে হয় নহয় জানো, ৰিউমেটিক পেইনটো। হয় হয়। বহুত ভাল লাগিলে দেই, গতিকে ইমান। আৰু এতিয়া চাওক, আপুনি নিজৰ কেয়াৰ ল'বই লাগিব। আপোনাক কবলে নাপালো তেতিয়া, মানে ইমান ডাঙৰ এটা হেৰি হ'ল। হয়, ভাল আপুনি কৰিছে। হয়, সেইটো এটা মোৰ চাগে মানে কৰ'বাত আপোনাৰ সেইখিনি কৰাৰ কাৰণে হয়তো মই বেছি দিন কৰিবলৈ নাপালো যদিও, সেইখিনিয়ে চাগে মোক কাম কৰিলে মই ভাবো। হয় হয় চাগে, আৰু কাৰণ সেই সময়ত হয় হয়, আৰু এতিয়া মই কৰিম, জইন হয়, কৰিম। আৰু মই নিশ্চয়। অকমান দেৰিকেও কৰি আছো, মানে মেণ্টেলি নিজকে হেৰি কৰিবলৈ বহুত যুঁজিছো। আৰু হয় হয়তো সেইখিনিয়ে চাগে মই হয়, মাজতেতো এইবিলাক থাকেই মাজে মাজে, কিন্তু আঁতৰাই দিব নোৱাৰি কিন্তু তথাপিও একচেপ্ট কৰক। চাওক, আমাৰ জীৱনৰ যিটো পেইন খিনি নহয়, আমি ঠেলি পোচ কৰি আঁতৰাব নালাগে। হয় আঁতৰাই হয় মানে পুচ কৰি দিলে, সি আমাক সেই চক্ৰবিলাক ইমবেলেঞ্চ কৰে। আমি একচেপ্ট কৰিব লাগে। চাওক, আপোনাৰ তেখেতৰ একচুৱেলি হাজবেণ্ড ঢুকাইছিলে, আৰু তেখেতৰ ৰিউমেটইড আৰ্থ্ৰাইটিছ আছিলে। তেখেতে কৈছে এতিয়া ভাল নাই বুলি কৈছে। নাজানো বাৰু, মোৰ ওচৰত কৰিছিলে, হয় হ'বও পাৰে, নহয় জানো, কিয়নো কৰাৰ পিছত আপোনাৰ ভাল হয়, হৈছে। কৰবাত চাগে মানে সেইটো প্ৰচেছটো মোৰ খোল খালে, বা আপোনাৰ লগত কৰি চাগে মোৰ হয় মানে হয় সেইটো ভাবিছো মানে, মই হয় তেতিয়া বেলেগ একো কৰা নাছিলো অন্য। কাৰণ আপোনাক ষ্ট্ৰেট ল'ব কৈছিলে, মোৰ মনত আছে। মই কৈছো যে আপুনি ষ্ট্ৰেট নল'ব, ষ্ট্ৰেট লোৱাটো বহুত দিয়া বেয়া। নাছিলে দিয়া হয়, নাছিলে গতিকে মই তেখেত মোৰ বহুত পুৰণি মানুহ, আৰু মই আজি মুখখন দেখি, যিহেতু তেওঁ হাজবেণ্ড ঢুকাইছিলে কাৰণে, আৰু সকলোৱে তেওঁৰ কাৰণে মংগল মৈত্ৰী ভাল হেৰি দিব, শুভকামনা দিব, ভালকে যাতে। কাৰণ আপুনি এতিয়া নিজক আটাইতকৈ কেয়াৰ ল'ব লাগিব, কাৰণ আপোনাৰ ছোৱালীজনীৰ কাৰণে আপুনিয়ে ষ্ট্ৰেংথ, নহয় জানো? হয় 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 হয়, যিয়ে নহওক বাৰু, বৰ্ণালী, ভাল লাগিলে। আৰু সকলোকে হয় থেংক ইউ, আপোনালোকক যে ইমানখিনি মোক বহুমূলীয়া সময় দিলে। মই সকলোৰে লগত বন্দিতা, বহুত দিনৰ পুৰণি বন্দিতা, ভালে আছে নহয়নে? তৃষ্ণা আপুনি ক'ৰ পৰা জইন কৰিছে? চাট বক্স ইউজ কৰক। নিতাকো বহুত দিন দেখিছো। জুৰি চাগে নতুন, নহয় নে? জুৰি মোৰ ওচৰত নতুন নি বাৰু? আজি ফাৰ্ষ্ট ন জুৰি? অকে।
মই বৰ্ণালীক আনমিউট কৰিছো আৰু আপোনালোকে কাইন্ডলি গ্ৰুপত যেটো গ্ৰুপ খোলা আছে কাইন্ডলি আপোনালোকে মোক মেছেজ দিব তাত হোৱাটছএপত লিখিব কেনেকুৱা পালে সকলোৰে লগত যেটো কথা পতাটো সম্ভৱ নহয় আপোনালোকে যথেষ্ট সময় দিছে তাৰ কাৰণে বহুত ধন্যবাদ আমি নিশ্চয় লগ পাম যিসকলে ইচ্ছা কৰে জয়েন কৰিলে হৈ গ'ল মাত্ৰ কাইলে 12 বজালৈকে ডিসকাউন্টটো ভ্যালিড থাকিব আপোনালোকে মাত্ৰ প্ৰথমে কিন্তু প্ৰাইচটো উলাই থাকিব কনফিউজ নহব ক্লিক কৰাৰ পিছতে ডিসকাউন্ট ভ্যালিড হ'ব ঠিক আছে আৰু সকলোকে বহুত ধন্যবাদ নমস্কাৰ সকলো একদম থ্যাংক ইউ অন্তৰপা থ্যাংক ইউ লগ পাম থ্যাংক ইউ হেমালি শইকীয়া বাই সকলোকে আৰু সকলোৰে লগত কথা পাতিব নোৱাৰাৰ কাৰণে কোনো অপৰাধ নধৰিব ঠিক আছে কৃষ্ণাকো বহুত মই দেখিছো কাৰণ অসম্ভৱ হৈ যায় সকলোৰে বাই লগ পাম আকৌ